নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে লকডাউন শিথিল কৰি দিয়া হৈছে। লকডাউন তৃতীয় পৰ্যায়ৰ যি লকডাউন শিথিল কৰা হৈছে আৰু শিথিল কৰাৰ লগে লগে সমগ্ৰ দেশজুৰি কৰোনাৰ বিভীষিকা ক্ৰমাৎ বৃদ্ধি পাইছে। একেদিনাই ৩,০০০ৰো অধিক লোক আক্ৰান্ত হৈছে আৰু ১২৬ গৰাকী লোকৰ ভাৰতবৰ্ষত মৃত্যু হৈছে। আৰু অনাগত দিনত এই কথাটোৱে আচলতে বিভিন্ন ৰাজ্যক উদ্বিগ্ন কৰি তুলিছে। ইতিমধ্যে পঞ্জাব, ছত্তীশগড়, তেলেংগানা আদি বিভিন্ন ৰাজ্যলৈ যেতিয়াই তেওঁলোকৰ ৰাজ্যৰ বাহিৰত থকা লোকসকলৰ আগমন ঘটিছে, প্ৰব্ৰজিত লোকসকল পুনৰ ৰাজ্যসমূহলৈ ঘূৰি আহিছে, সেই ৰাজ্যসমূহৰ কৰোনা পৰিস্থিতি ক্ৰমাৎ অধিক শোচনীয় হৈ পৰিছে। পঞ্জাবৰ পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ, পঞ্জাৱত কৰোনা আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বাঢ়ি গ'ল। ঠিক একেদৰে আমাৰ অসমলৈও আজিৰ পৰা ৰাজ্যৰ বাহিৰত আবদ্ধ অসমৰ লোকসকলৰ আগমন আৰম্ভ হৈছে। ইতিমধ্যে প্ৰায় ২,০০০ লোকে আজি শ্ৰীৰামপুৰ গেট পাৰ হৈ অসমত প্ৰৱেশ কৰিছে আৰু অনাগত এসপ্তাহমানৰ ভিতৰত প্ৰায় ১ লাখ লোক ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা ১ লাখ লোক অসমৰ ভিতৰলৈ আহিব। গতিকে এই কথাটোৱে আমাৰ এটা বৃহৎ মানৱ স্থানান্তৰ অভিযান। এই অভিযানৰ কাৰণে অসম চৰকাৰ কিদৰে প্ৰস্তুত হৈছে, এই বৃহৎ অভিযানটো কিদৰে পৰিচালনা কৰিব, এইবিলাক বিষয়ে আমি আজি এই দৰবাৰ কাৰ্যক্ৰমণিকাৰ কালত জানিবলৈ চেষ্টা কৰিম। তাৰ লগত আমি বিভিন্ন ৰাজ্যত আমাৰ বিদেশৰ বিভিন্ন প্ৰান্তত আমাৰ যিসকল আবদ্ধ হৈ আছে প্ৰৱাসী অসমীয়া, তেওঁলোকৰ অৱস্থা বুজ ল'ম আৰু সেইবিলাক দেশত বিশেষকৈ যুক্তৰাষ্ট্ৰ আপোনালোকে সকলোৱে জানে যে প্ৰায় ৭০,০০০ অধিক লোকৰ মৃত্যু হৈছে, ইংলেণ্ডত ৩০,০০০ লোকৰ অধিক লোকৰ মৃত্যু হৈছে, সেইবিলাক দেশৰ পৰিস্থিতি তাৰ লগত আমি কথা পাতিম। যুক্তৰাষ্ট্ৰত আমাৰ সৈতে থাকিব ৰাণী নায়ক অধিকাৰী, ইংলেণ্ডৰ পৰা আমি কথা পাতিম ভাস্বতী গান, আমাৰ প্ৰাগ নিউজৰ সংবাদদাতা, ইটালীৰ পৰা আমাৰ লগত থাকিব আকাশদ্বীপ বিশ্বাস, ডুবাইত থাকিব গীতিকা দত্ত, কানাডাত থাকিব ডক্টৰ প্ৰজিতা বৰদলৈ আৰু লক্ষ্ণৌৰ পৰা আমাৰ সাংবাদিক জাভেদ মইন। এইসকলৰ সৈতে আমি সংযুক্ত হ'ম, তেওঁলোকৰ সৈতে কথা পাতিম। কিন্তু পুনতে আজি যিটো পৰিস্থিতি, এই পৰিস্থিতিৰ সন্দৰ্ভত আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আজি শ্ৰীৰামপুৰ গেটলৈ গৈছিল। মুখ্যমন্ত্ৰী আজি এখন যিসকল লোক আছে তেওঁলোকক আদৰণি জনাই মুখ্যমন্ত্ৰীয়ে কি কৈছে চাই লওঁ, তাৰপিছত আমি আমাৰ আলোচনাৰ মাজলৈ আহিম। পৰ্যায়ৰ লকডাউন কাৰ্যসূচী বৰ্তমান চলি আছে আৰু এই সময়ত ভাৰত চৰকাৰ গৃহ মন্ত্ৰালয়ে যি নীতি নিৰ্দেশনা ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে, সেই নীতি নিৰ্দেশনাক শৃংখলাবদ্ধভাৱে নিষ্ঠাৰে পালন কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত অৰ্থাৎ বিভিন্ন ৰাজ্যত যিসকলে লকডাউন কাৰ্যসূচীৰ বাবে আবদ্ধ হৈ থাকিব লগা হৈছিল, তেখেতসকলে এতিয়া নিজ ৰাজ্যলৈ অৰ্থাৎ অসমলৈ ঘূৰি অহাৰ অনুমতি লাভ কৰিছে। আৰু সেইমৰ্মে আমিও এই বিষয়ত যিখিনি ৰাজ্য চৰকাৰে ল'বলগীয়া সাৱধানতা, সেইখিনি আমিও ইয়াত নিষ্ঠাৰে গ্ৰহণ কৰিছোঁ। আৰু সেইবাবে সীমামূৰীয়া যিকেইটা পথ আছে, সেই পথকেইটাত যেতিয়া অন্যান্য ৰাজ্যৰ পৰা, বিশেষকৈ এই প্ৰান্তত ধুবুৰী আৰু কোকৰাঝাৰ, শ্ৰীৰামপুৰ গেট আৰু ছাগলীয়া, এই প্ৰৱেশ দুৱাৰত আমাৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগ, গৃহ বিভাগ আৰু পৰিবহণ বিভাগ, তিনিটা বিভাগে ইয়াৰ স্থানীয় জিলা প্ৰশাসন ধুবুৰী আৰু কোকৰাঝাৰ লগত মিলিত প্ৰচেষ্টাৰে আমাৰ যিখিনি কৰণীয় সেইখিনি ইয়াত নিষ্ঠাৰে কৰা হৈছে। অৰ্থাৎ বাহিৰৰ পৰা অহা প্ৰতিগৰাকী ব্যক্তিৰ স্কেনিং কৰা আৰু স্বাস্থ্য বিভাগৰ দ্বাৰা এই স্কেনিং কৰা হৈছে। আৰু ইয়াৰ বাবে এই প্ৰৱেশ দুৱাৰতে স্বাস্থ্য বিভাগৰ ডাক্তৰ, নাৰ্ছ, MPW এনেধৰণে বিভিন্ন কৰ্মকৰ্তাক নিয়োগ কৰা হৈছে। স্বাস্থ্য বিভাগে এই কাম নিষ্ঠাৰে কৰিছে আৰু সমান্তৰালভাৱে
গৃহ বিভাগৰ তৰফৰ পৰা সেয়া আপোনালোকে দেখিলে শ্ৰীৰামপুৰ গেটত আজি প্ৰায় 2 সহস্ৰাধিক লোকক আদৰণি জনাই মুখ্যমন্ত্ৰীয়ে আজি সাংবাদিকক সম্বোধন কৰিছিলে আচলতে এটা বৃহৎ অভিযান 1 লাখ লোকৰ 1 লাখৰ অধিক লোক আজি এইকেইদিনত অসমলৈ প্ৰৱেশ কৰিব তেওঁলোকক সম্পূৰ্ণৰূপে আনি সকলো লোকৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকৰ কাৰণে হোম কোৱাৰেণ্টাইন যিটো গৃহ নিলগীয়াকৰণ সেইটো কৰাৰ ব্যৱস্থা কৰা হ'ব এটা বৃহৎ অভিযান এই অভিযানটো সুচাৰুৰূপে সম্পন্ন কৰাৰ কাৰণে অসম চৰকাৰৰ এটা বৃহৎ সংখ্যক কৰ্মচাৰী বিষয়া তাত জড়িত হৈ আছে আমি অকণমান হিমন্ত বিশ্ব শৰ্মাই আজি সৰুসজাইত ইতিমধ্যে ঘোষণা কৰিছে যে সৰুসজাই যিটো কোৱাৰেণ্টাইন চেণ্টাৰ আছিলে নিলগীয়াকৰণ কেন্দ্ৰ আছিলে সেইটো আজি এতিয়া মানে ৱাৰ ৰুমলৈ পৰিণত কৰিছে ৱাৰ ৰুমলৈ তাত পৰ্যবেক্ষিত কৰা হৈছে কৰোণা ৱাৰ ৰুম ইয়াৰ পূৰ্বে NSMৰ মুখ্য কাৰ্যালয় আছিলে এতিয়া এই ৱাৰ ৰুম উঠাই নিয়া হৈছে সৰুসজাই আজি হিমন্ত বিশ্ব শৰ্মাই সৰুসজাইত কোৱাৰেণ্টাইন চেণ্টাৰত এই সন্দৰ্ভত এই যিটো বৃহৎ অভিযান অসম চৰকাৰৰ যে 1 লাখৰ অধিক লোক অসমলৈ আহিব তেওঁলোকক অনাৰ কাৰণে কি ব্যৱস্থা লৈছে এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কি কৈছে সেয়া পুনৰ চাই লওঁ তাৰপিছত আমি অন্য প্ৰসংগলৈ যাম বৰ্তমান গোটেই কৰ্মক্ষেত্ৰখন সৰুসজাই ষ্টেডিয়ামলৈকে এতিয়া আমাৰ ৰূপান্তৰ হৈছে ইমান দিন আমি NHMৰ অফিচৰ পৰা চলিছিলোঁ এতিয়া গোটেই ব্যৱস্থাটো সৰুসজাই ষ্টেডিয়ামলৈকে হ'ব কাৰণ অসমৰ বাহিৰৰ পৰা যিমান মানুহ আহিব কোকৰাঝাৰৰ শ্ৰীৰামপুৰ গেট আৰু বক্সিহাট গেটৰ পৰা পুলিচে সৰুসজাই ষ্টেডিয়ামলৈকে লৈ আহিব সৰুসজাই ষ্টেডিয়ামত তেওঁলোকক প্ৰাৰম্ভিক চোৱাৰ পিছত যিসকলৰ গাত চিম্পটম আছে বা যিসকল ৰেড জোনৰ পৰা আহিছে তেওঁলোকক আমি হয় সৰুসজাই ষ্টেডিয়ামত আমি ইয়াতে তেওঁলোকক ৰাখিম নহ'লে আমি কিছু বাজেট হোটেলৰ ব্যৱস্থা কৰিছোঁ তাতে তেওঁলোক থাকিব আৰু কোনোবাই যদি চৰকাৰী হোটেলত থাকিব নোখোজে বা চৰকাৰী ব্যৱস্থাত থাকিব নোখোজে ব্যক্তিগতভাৱেও যাতে হোটেলত থাকিব পাৰে তেনেকুৱা ৰেডিশ্যনলৈকে আমি কম দামত ভাড়া কৰিছোঁ ভাড়া কিন্তু তেওঁলোকে দিব লাগিব চৰকাৰে নিদিয়ে তেওঁলোকে এটা ৰাতিপুৱা ডিনাৰ পাব ৰাতিপুৱা ব্ৰেকফাষ্ট পাব আবেলি লাঞ্চ পাব গধূলি ডিনাৰ পাব কিন্তু গোটেই কনচেশ্যন মূল্যত আমি যিহেতু গভৰ্ণমেণ্টে মাজত সোমাই ঠিক কৰি দিছোঁ তাৰপিছত তেওঁলোকৰ চেম্পল আমি ল'ম অহাৰ লগে লগে যিসকলৰ নিগেটিভ ওলাব তেওঁলোকক আমি হোম কোৱাৰেণ্টাইনলৈকে পঠাই দিম আৰু যাৰ পজিটিভ ওলাব তেওঁক লগে লগে আমি ইয়াৰ পৰা হস্পিটেললৈকে লৈ যাম আমি প্ৰায় 2000 চৰকাৰী একমডেশ্যন ৰেডি কৰিছোঁ তাৰে সৰুসজাইত 790টা আৰু নিজাকৈ টকা দি থাকিব পৰা আৰু 1000 ৰুম আমি ৰেডি কৰিছোঁ ইয়াৰ লগে লগে অহা পৰহিৰ পৰা আমি চেষ্টা কৰিছোঁ যে এনেকুৱা এটা কেম্প এটা কোকৰাঝাৰত আৰম্ভ হ'ব নামনি অসমৰ জিলাৰ মানুহ তাতে ৰখি যাব মধ্য অসম গুৱাহাটীত আহিব উজনিৰ কাৰণেও যোৰহাটত এনেকুৱা এটা আমি ব্যৱস্থা কৰি আছোঁ আৰু বৰাক ভেলীৰ কাৰণে শিলচৰত উত্তৰ অসমৰ কাৰণে তেজপুৰত কিন্তু এই কেন্দ্ৰকেইটা হওঁতে আৰু 3-4 দিন লাগিব তেতিয়ালৈকে গোটেই কামখিনি সৰুসজাই ষ্টেডিয়ামৰ পৰা চলিব আমি এনেকুৱা প্লেন কৰিছোঁ যে হোম কোৱাৰেণ্টাইন যেতিয়া যাবগৈ গাঁৱত তেওঁলোকৰ 2 হাতত আমি এইখিনি জেগাত ষ্টাম্প লগাম আগতে আমি দেখিছোঁ ইয়াত ষ্টাম্প লগালে দীঘল হাতৰ চাৰ্ট পিন্ধি দিয়ে গতিকে এতিয়া আমি ইয়াত এটা ষ্টাম্প লগাম ইয়াত এটা ষ্টাম্প লগাম ডিচিসকলক আমি লগে লগে জনাই দিম যে আপোনালোকৰ ইয়াৰ পৰা ইমান মানুহ ওলাই গৈছে হোম কোৱাৰেণ্টাইনৰ কাৰণে তাৰ লগে লগে আমি অলপ ৰাইজকো যাতে হোম কোৱাৰেণ্টাইন কোনেও নাভাঙে তাৰ বাবে ৰাইজকো জড়িত কৰাৰ কিছু প্ৰচেষ্টা আমি চলাই আছোঁ অহাকালি মোৰ প্ৰেছ কনফাৰেন্সত এই বিষয়ে আমি দীঘলীয়াকৈ ক'ম কাৰণ আজি দিনটো আমি আলোচনাৰ বাবে আমাক সময় লাগিব এই বিষয়ত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ বুলি কৈছে বৃহৎ মানৱ স্থানান্তৰ অভিযান যিটো লৈছে অসম চৰকাৰে সেই অভিযানৰ বিষয়ে সদৰি কৰিছে আমি পুনৰবাৰ আমি যাম এই বিষয়লৈ বিশদভাৱে কথা পাতিবলৈ আমাৰ সৈতে থাকিব ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ তেখেতৰ ওচৰলৈ যাম কিন্তু তাৰ পূৰ্বে আমি অকণমান লণ্ডনলৈ যাব বিচাৰিছোঁ লণ্ডনত উপস্থিত আছে আমাৰ সাংবাদিক তেখেত ভাস্বতী ভাস্বতী মই স্বাগতম জনাইছোঁ পুনতে ধন্যবাদ প্ৰণৱ দা ভাস্বতী মই আচলতে শেহতীয়াভাৱে যদি দেখিবলৈ পাইছোঁ ইউৰোপৰ ভিতৰত সৰ্বাধিক ৰূপত ক্ষতিগ্ৰস্ত দেশখন বৰ্তমান ইটালীৰ ঠাইত ইংলেণ্ড হৈ পৰিছে প্ৰাণ ইংলেণ্ডৰ প্ৰায় 30,000 লোক প্ৰায় 30,000ৰো অধিক লোক ইতিমধ্যে মৃত্যু হৈছে প্ৰায় 2 লাখৰ অধিক লোক আক্ৰান্ত হৈছে
প্ৰথম কথা মই ভাস্বতীৰ প্ৰথম নিজৰ বিষয়ে জানিব বিচাৰিছোঁ। ভাস্বতী বৰ্তমান কেনে আছা, নিৰাপদে সকলো ঠিকে থাকে আছানে আৰু অফিচ কাছাৰী কেনেকৈ চলিছে ভাস্বতী? প্ৰণয় দা, আমি ভগৱানৰ কৃপাত এতিয়ালৈকে সকলো সুস্থে আছো আৰু ইয়াত সকলো এমপ্লয়ীয়ে ঘৰৰ পৰাই কাম কৰি আছে তেওঁলোকে, আৰু ময়ো ঘৰৰ পৰাই কাম কৰি আছো। এইটো ঠিকেই যে বৰ্তমান ইউকেত অলমষ্ট 30,000 লোকৰ ইয়াত মৃত্যু ঘটিছে, যিটো অতিয়ে দুখৰ বিষয়। কিন্তু আমাক ডক্টৰসকলে ইয়াত জনাইছে যে যদিও 30,000 লোকৰ এতিয়ালৈকে মৃত্যু ঘটিছে, কিন্তু হস্পিটেলত কোভিড ৰোগীৰ ভৰ্তিৰ সংখ্যা আৰু যিখিনি ICUত যিখিনি ৰোগী ভৰ্তি হৈছে তাৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে। ইংলেণ্ডত যি ধৰণে ব্যাপকতৰ হৈ পৰিছে কৰোণা, আৰু যিটো কথা আছিল আমি ইটালী দেখিছিলোঁ, স্পেইন দেখিছিলোঁ, ফ্ৰান্স দেখিছিলোঁ, সেইবিলাকতকৈ কিন্তু ইংলেণ্ডত বেছি হৈ গ'ল। কিহৰ কাৰণে হ'ল, কিহৰ কাৰণে এনেকুৱা ইংলেণ্ডত এনেকৈ কৰোণাই ক্ৰমাৎ ব্যাপকতৰ ৰূপ ল'লে? ইয়াত প্ৰথমতে যিটো মৃতকৰ সংখ্যা যিটো ইয়াত পাব্লিছ কৰা হৈছিলে চৰকাৰী তথ্য অনুসৰি, তাত প্ৰথমে অকল হস্পিটেলত যিসকল ৰোগীৰ মৃত্যু হৈছিলে অকল সেইটোৱে পাব্লিছ কৰা হৈছিলে। কিন্তু পাছত তেওঁলোকে ইয়াৰ কেয়াৰ হোমত বা কেয়াৰ হোমৰ বাহিৰেও অন্যান্য জেগাত কোভিড যিসকল ৰোগৰ মৃত্যু হৈছে তেওঁলোকৰ তথ্য তেওঁলোকে প্ৰকাশ কৰিলে। আৰু মই এইখিনিতে জনাব বিচাৰিছো যে এই যি 30,000 যি মৃতকৰ সংখ্যা, তাত 6,000ৰো অধিক লোক কেয়াৰ হোমত তেওঁলোকৰ মৃত্যু হৈছে। আৰু কেয়াৰ হোমত সেইসকল লোকে থাকে যিসকল বয়স্ক, নিজৰ দৈনন্দিন কাৰ্য কৰিবলৈ তেওঁলোকে সক্ষম নহয়, তেওঁলোকে এই কেয়াৰ হোমত থাকে। আৰু শতাংশ হিচাপে যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে 50ৰো অধিক শতাংশ লোক ইয়াত বয়স্ক লোক, যাৰ অন্তৰ্নিহিত স্বাস্থ্যজনিত ৰোগ আছিলে আৰু সেই ৰোগত তেওঁলোকৰ মৃত্যু ঘটিছে। ভাস্বতী, মই তোমাৰ ওচৰলৈ আকৌ এবাৰ যাবলৈ চেষ্টা কৰিম, যাম মই তোমাৰ ওচৰলৈ। আৰু ভাস্বতীৰ লগত আমি কথা পাতিম। যুক্তৰাষ্ট্ৰ, USA আছে আমাৰ সাংবাদিক, তাৰ লগত আমি কথা পাতিম। ইটালী, ডুবাই, কানাডা এইবিলাক দেশত আছে আমাৰ তেওঁলোকৰ প্ৰবাসী অসমীয়াসকলৰ পৰিস্থিতি জানিম। কিন্তু তাৰ পূৰ্বে মই আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ। আজি আমি আমাৰ ভাৰতবৰ্ষত যিটো এটা বৃহৎ মানৱ স্থানান্তৰ যিটো অভিযান চলি আছে, আমি অসমলৈ প্ৰায় 1 লাখ লোকক আনিব বিচাৰিছোঁ। সেই গোটেই অভিযানটোৰ বিষয়ে জানি আছোঁ। তাৰ লগতে আমি বিদেশৰ বিভিন্ন প্ৰান্তত থকা আমাৰ প্ৰবাসী অসমীয়াসকলৰ তেওঁলোকৰ পৰিস্থিতি বুজ লৈ আছোঁ। মই অকণমান আমাৰ সৈতে সঞ্জয় কৃষ্ণ ডাঙৰীয়া আছে, মই তেওঁৰ সৈতে যাম, তেওঁৰ বিষয়ে কথা পাতিম। কিন্তু তাৰ লগতে আমাৰ সৈতে সংযুক্ত আছে বৰ্তমান লণ্ডনৰ পৰা আছে ভাস্বতী গান, আৰু ইটালীৰ পিছাৰ পাছে আকাশদ্বীপ আছে, আকাশদ্বীপ বিশ্বাস। মই দুইজনকে পুনৰবাৰ আদৰণি জনাইছোঁ। মই আকাশদ্বীপৰ ওচৰলৈ গৈছোঁ। আকাশদ্বীপ, বৰ্তমান পিছা আমি সদায় জানো যে এটা হেলনীয়া স্তম্ভৰ কাৰণে ফেমাছ, যিটো হেলনীয়া স্তম্ভ তাৰ কাৰণে ফেমাছ, প্ৰখ্যাত ইটালী পিছা চহৰখন। মই আকাশৰ পৰা জানিব বিচাৰোঁ শেহতীয়া কি পৰিস্থিতি আকাশ? ইয়াতে পৰিস্থিতি ভাল হৈছে আগতকে, আৰু আগতকে যেনেকুৱা 4,000 5,000 দিনেকে ৰোগী আহি আছিল, এতিয়া তেনেকুৱা হোৱা নাই। এতিয়া 1,000 আহি গৈছে। কিন্তু পাৰ্চিয়েলি লকডাউনটো খুলিছে আৰু গভৰ্ণমেণ্টে কৈছে যে আপোনালোকে ৱাকৰ কাৰণে যাব পাৰে। আপুনি যদি ঘৰৰ পৰা ওলাব বিচাৰিছে ঘৰৰ পৰা ওলাব পাৰে, কিন্তু মানুহৰ পৰা ডিষ্টেঞ্চ অকণমান থৈ পেলাই। আপুনি পিছফালে দেখা পাইছে স্তম্ভখন, পিছফালে লিভিং টাৱাৰ পিছা, হয়, পিছফালে দেখা পাইছে। আমি আৰু ইয়াতে আছে পিয়াজ্জা মিৰাকলি, তাৰপিছত আগলৈকে আমি যাম। কিন্তু কথাটো হ'ল আমি ঘৰৰ পৰা যেতিয়া ওলালে মানুহে এজন আৰু এজনৰ পৰা ডিষ্টেঞ্চ থ'ব লাগিব। মই জনাৰ মতে আমাৰ ইউনিভাৰ্চিটি খুলিছিলে, কিন্তু মই ইয়াতে আহি গম পালো যে এতিয়ালৈকে ডেট দিয়া নাই কেতিয়া খুলিব। আৰু মানুহ ইয়াতে আপুনি চাই আছে, মোৰ পিছফালেও চাব যে মানুহ খোজকাঢ়ি আছে, কিন্তু এজন আৰু এজনৰ পৰা দূৰত্বটো থৈছে সেনেকে। আৰু মই অলপ আকাশদ্বীপৰ ভিজুৱেলখিনি যদি পৰা যায় অলপ ফুল ভিজুৱেল দিবলৈ চেষ্টা কৰিলে ভাল হয় পিছাৰ দিন। মই কাৰণ আমি চাব বিচাৰিছোঁ আচলতে পিছাৰ শেহতীয়া পৰিস্থিতি কেনেকৈ আছে। হয় আকাশ, দিনে 10 লাখকে মানুহ আহে। এইটো পিয়াজ্জা মিৰাকলি বুলি কোৱা হয়। আৰু পিছফালে আপুনি চাই আছে হেলনীয়া স্তম্ভখন, লিভিং টাৱাৰখন, আপোনাক এনেকে দেখাব পাৰিম মই। আৰু বহুত ধুনীয়া জেগাটো। কিন্তু আজি মই বহুত দুখিত যে যোনটো জেগাত হাজাৰ মানুহ আহে সেইটো জেগাত আজি কোনো নাই। আমি খোজকাঢ়িব আহিব পাৰোঁ এইটো জেগাত, কিন্তু এনে অথচ ধৰক আপুনি ইয়াতে পাৰ্টি কৰিব বা কিবা
গ্ৰুপ মিটিং কৰিব আহিব নোৱাৰে, কিন্তু জাষ্ট এটা ৱাকৰ কাৰণে আপুনি আহিব পাৰে। মোৰ পিছফালে আপুনি যদি চাব পাৰিছে, হয় ফুল স্ক্ৰীন দেখাবৰ কাৰণে এইখন আমি দেখিবলৈ পাইছোঁ যে ইটালীৰ পিছা চহৰখন এখন প্ৰখ্যাত ইটালীৰ এখন পিছা চহৰ। এইখন তাত আকাশে দেখুৱাইছে, তাত আচলতে ইটালীৰ এখন প্ৰখ্যাত চহৰ পৰ্যটক স্থান, আৰু প্ৰখ্যাত পৰ্যটক স্থান তালৈ অসংখ্য লোক আহে। কিন্তু অসংখ্য লোক আচলতে ইটালীৰ হেৰণীয়া স্তম্ভৰ কথা আমি সৰুৰ পৰা পঢ়ি ডাঙৰ হৈছোঁ, লিনিং টাৱাৰৰ কথা। গতিকে এটা এটা প্ৰখ্যাত পৰ্যটক স্থান, আৰু সেই পৰ্যটক স্থানত উপস্থিত আছে আকাশদ্বীপ বিশ্বাস, আমাৰ অসমৰ পৰা যোৱা এজন গৱেষক ছাত্ৰ। তেওঁ ইতিমধ্যে কৰোণা COVID-19 এই বিষয়লৈ তেওঁ গৱেষণাত ব্যস্ত আছে। আমি অকণমান তেওঁৰ ওচৰলৈ যাম আকৌ এবাৰ। মই অলপ যাব বিচাৰিছোঁ, মই যদি সম্ভৱ হয় আকৌ ভাস্বতীৰ ওচৰলৈ গৈছোঁ, আৰু ভাস্বতীৰ পৰা মই জানিব বিচাৰিছোঁ, ভাস্বতী তাত আমি দেখিবলৈ পাইছোঁ তাত যি লকডাউন, আমাৰ ভাৰতবৰ্ষত লকডাউন ৰিলেক্সেশ্যন কৰা হৈছে তৃতীয় পৰ্যায়ৰ লকডাউনৰ কালত, তাত লকডাউনৰ কেনেকুৱা পৰিস্থিতি, কি অৱস্থাত? কাৰণ ৰাস্তাত যিটো ৰাস্তাত ভাস্বতী বৰ্তমান আছিলে, সেইটো ৰাস্তা এক প্ৰকাৰ জনশূন্য যেন দেখা গৈছে। হয় প্ৰণয়, ইয়াত এতিয়া লকডাউন এতিয়াও চলি আছে, দ্বিতীয় পৰ্যায়ৰ চলি আছে ইয়াত। অহা কাইলৈ ইয়াত ইয়াৰ চৰকাৰে কৈছে যে লকডাউন কিভাৱে শিথিল কৰিব তাৰ বিষয়ে তেওঁলোকে ইয়াৰ জনসাধাৰণক জনাব। স্কুল কলেজসমূহ সম্পূৰ্ণ বন্ধ আছে, আৰু চৰকাৰী কাৰ্যালয় বন্ধ আছে, সকলোৱে ঘৰৰ পৰাই কাম কৰি আছে ইয়াত। স্কুল কলেজসমূহ ইয়াত অহা 1 জুনৰ পৰা তেওঁলোকে ফেজ বাই ফেজ খুলিব বুলি সকলোৱে আশংকা কৰিছে। চৰকাৰীভাৱে কোনো ঘোষণা এনেকুৱা কৰা হোৱা নাই যদিও, কিন্তু সকলোৱে কৈছে যে হয়তো 1 জুনৰ পৰা, কাৰণ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰো বহুত ক্ষতি হৈছে ইয়াত, 1 জুনৰ পৰা নিশ্চয় তেওঁলোকে খুলিব। লণ্ডনৰ কিবা মাজতে শুনিছিলোঁ যে যিবিলাক শ্বপিং মল আছিলে, শ্বপিং মলবিলাকত খানা মানে খাদ্য সামগ্ৰী নাটনি হৈছিলে আৰু বহুত অসুবিধা হৈছিলে, এই অসুবিধা আঁতৰ হৈছে নেকি? এতিয়া সেইটো যেতিয়া আৰম্ভণিতে ইয়াত যেতিয়া লকডাউন হ'ব বুলি ৰাইজে আশংকা কৰিছিলে, যিটো মাৰ্চৰ শেষৰ ফালে, ইয়াত 23 মাৰ্চৰ পৰাই লকডাউন চলি আছে, তেতিয়া বহুত মানুহে পেনিক বাইং কৰিছিলে, যিটো মই আগেও আমাৰ দৰ্শকক প্ৰাগ নিউজৰ যোগেদি জনাইছিলো যে প্ৰয়োজনতকৈ বেছি বস্তু তেওঁলোকে ক্ৰয় কৰিছিলে, যাৰ কাৰণে খাদ্য বস্তু নাটনি হৈছিলে। কিন্তু লকডাউন হ'লেও ইয়াত যিখিনি ছুপাৰ মাৰ্কেটসমূহ আছে, ছুপাৰ মাৰ্কেটসমূহ খোলাই আছিলে, আৰু সেইকাৰণে এতিয়া আগৰ নিচিনা কোনো বস্তুৰ নাটনি একো নাইকিয়া, সকলোৱে যাব পাৰে। কিন্তু যিটো ৱৰ্কিং আৱাৰ্ছ হয়, সেই ৱৰ্কিং আৱাৰ্ছটো কমাই দিয়া হৈছে, আৰু এটা সময়ত এখন ছুপাৰ মাৰ্কেটৰ ভিতৰত 15 জনতকৈ বেছি লোক ভিতৰত সোমাব নোৱাৰে, আৰু আপুনি যেতিয়া কিউ কৰিব 2 মিটাৰৰ ব্যৱধান মানি চলিব লাগিব। সেইখিনি ৰুল এতিয়াও ইয়াত চলি আছে। মই ভাস্বতীৰ ওচৰলৈ আকৌ যাবলৈ চেষ্টা কৰিম। মই পোনে গৈছোঁ আকাশৰ ওচৰলৈ। আকাশক মই খালি পুনতে অনুৰোধ কৰিম, আকাশে যদি মোবাইলটো অলপ ঘূৰাই ল'ব পাৰে, মোবাইলটো যদি ঘূৰাই লৈ পাৰে তেতিয়া অলপ সুবিধা হ'ব, আমি ভিজুৱেল স্ক্ৰীন আৰু ভালকৈ দেখুৱাব পাৰিম। এতিয়া মই পিছাৰ দি অনুৰোধ কৰিছোঁ ফুল স্ক্ৰীন দেখাবৰ কাৰণে, পথালিকৈ ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ। আকাশ মোবাইলটো পথালিকৈ ল'বলৈ, পথালিকৈ ল'লে সুবিধা হ'ব, ইয়াৰ পৰা দেখিবলৈ সুবিধা হ'ব। নহয় আকাশ, এইটো উল্টা হৈ গৈছে। আকাশ এইটো ঠিক আছে, এইটো ঠিক আছে আকাশ, আমি এইটো দেখুৱাইছোঁ। এতিয়া মই পিছাৰ দি মই ফুল স্ক্ৰীন দেখাবলৈ অনুৰোধ কৰিছোঁ। পিছাৰ ফুল স্ক্ৰীন কৰিব লাগে, পিছাৰ টিম ফুল স্ক্ৰীন কৰিব লাগে। এই আকাশৰ দেখুৱাইছে আকাশে প্ৰখ্যাত পিছা নগৰ, এইখন আপোনালোকে দেখিছে পিছাৰ প্ৰখ্যাত হেলনীয়া স্তম্ভ লিনিং টাৱাৰ। আমি সৰুৰ পৰাই এইখন এটা বিশ্বৰ 7ম আশ্চৰ্যৰ ভিতৰত অন্যতম এই লিনিং টাৱাৰ। এইটো আজি প্ৰায় কেইবা শতিকা পুৰণি এটা কীৰ্তিচিহ্ন, আৰু এই কীৰ্তিচিহ্ন চাবলৈ সমগ্ৰ বিশ্বৰ অসংখ্য লোক প্ৰত্যেক বছৰে সমাগম হয় তাত। কিন্তু আজি সেই এলেকা আজি সম্পূৰ্ণ জনশূন্য, তাৰ এজনো লোক দেখিবলৈ পোৱা নাই। এতিয়ালৈকে ইটালীত প্ৰায় 29,000ৰো অধিক লোকৰ মৃত্যু হৈছে। গতিকে কৰোণাই ইটালীক ভালকৈ কন্দুৱাইছে। মই আকাশৰ ওচৰত পুনৰবাৰ গৈছোঁ। আকাশ, মই জানিব বিচাৰিম যে ইতিমধ্যে ইটালীয়ে এই ক'ভিড সম্পৰ্কীয় গৱেষণাত অলপ হ'লেও এখোজ আগুৱা বুলি ইজৰাইল আৰু ইটালীয়ে এটা আশাৰ খবৰ অনা বুলি আমাৰ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে। যিহেতু আকাশ এই COVID-19 সম্পৰ্কীয় গৱেষণাৰ লগত জড়িত, গতিকে মই আকাশৰ পৰা জানিব বিচাৰিছোঁ আচলতে কি গৱেষণা হৈছে, কিবা প্ৰতিষেধক আৱিষ্কাৰ হৈছে নেকি ইটালীত? বস্তুটো আপোনাক মই একদম সহজ সৰলে বুজাই দিম, ইমান চায়েন্স নকওঁ। ধৰক এটা চাকৰি আছে, আৰু সেই এটা চাকৰিৰ কাৰণে ধৰক 100 জন মানুহ আছে। তাৰ ভিতৰত কাৰোবাৰ 3rd ডিভিজন আছে, কাৰোবাৰ 2nd ডিভিজন আছে, কাৰোবাৰ 1st ডিভিজন আছে। যিকেইজন 3rd ডিভিজন তেওঁলোকে ওলাই যাব, 2nd ডিভিজন যিকেইজন হয় তেওঁলোকে চাকৰিটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। সেই তেনেকুৱা বস্তুৱে আমাৰ ইয়াতে ইটালীত এটা কোম্পানী আছে, সেই কোম্পানীটোৰ মই নাম নলওঁ কাৰণ মই একো কৰেছপণ্ডেঞ্চ নহয় তেওঁলোকৰ। সেই কোম্পানীটোৱে নিগনিত টেষ্ট কৰিছে। নিগনিত টেষ্ট কৰাৰ পিছত সিহঁতে এণ্টিবডিজ পাইছে, যোনটো হিউমেন চেলত
হিউমেনত নহয় কিন্তু হিউমেন চেলত এক্সপেৰিমেণ্টেলি সিহঁতে টেষ্ট কৰি চাইছে যে কৰোণা ভাইৰাছে এটেক কৰিব পৰা নাই বিকজ অফ দ'জ এণ্টিবডিজ এতিয়া এইটো এণ্টিবডিজটো যোৱা সপ্তাহত সিহঁতে নিউজ লেটাৰত দিছিল কিন্তু এতিয়ালৈকে বহুত কাম বাকী আছে মই আশাবাদী আৰু মই আশা কৰিছোঁ যাতে এইটো অতি সোনকালে আহিব এতিয়া আমি কথা এটা বুজিব লাগিব যে আজিলৈকে HIV যোনটো আৰু এটা ভাইৰাছ হয় ডেংগু যোনটো আৰু এটা ডিজিজ হয় এই সিহঁতৰ ভেকচিন ওলোৱা নাই কিন্তু ইয়াতে এতিয়া যোনটো কৰোণা ভাইৰাছৰ কাৰণে যোনটো লকডাউন হৈছে সেই লকডাউনৰ কাৰণে বহুত সংখ্যক লেবৰেটৰীয়ে ওলাই আহিছে আমি ওলাই আহিছো আৰু আমি আশা কৰোঁ যাতে এইটো ছেকেণ্ড ষ্টেজত নহয় এইটো ফাৰ্ষ্ট ষ্টেজলৈকে গৈ পেলাই ভেকচিনটো অতি সোনকালে আহিব মই আকাশক জানিব বিচাৰিছোঁ যে আমি গৌৰৱ কৰোঁ যে আমাৰ অসমৰ এজন যুৱকে COVID-19 যিটো সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছে এনে এটা মহামাৰীৰ প্ৰতিষেধক আৱিষ্কাৰৰ গৱেষণাৰ লগত আমাৰ এজন অসমৰ যুৱক জড়িত আছে বৰ্তমান আকাশৰ গৱেষণা কি পৰ্যায়ত আছে কেনেধৰণে আকাশ জড়িত এইটো চমুকৈ অকণমান প্ৰাণবিজৰ দৰ্শকৰ কাৰণে ক'ব লাগে মোৰ এইটো গৱেষণাটো পাৰ্চনেল নহয় সেইটো কাৰণে মই বিশেষ এটা ইনফৰমেশ্যন দিব নোৱাৰিম কিন্তু আমি বহুত কেইটা মলিকিউল লৈছোঁ লোৱাৰ পিছত আমি কম্পিউটেশ্যনেল বায়'লজিষ্ট হয় আমি থ্ৰু কম্পিউটাৰ ধৰক হাজাৰটা মলিকিউল আছে সেই হাজাৰটা মলিকিউলৰ ভিতৰত আমি কিছুমান মলিকিউল আমি ওলাই দিব পাৰিম আৰু কিছুমান মলিকিউল আমি ক'ব পাৰিম যে সেই মলিকিউলছকেইটা আপোনালোকে ক্লিনিকেল টেষ্ট কৰিব পাৰে সেই তেনেকুৱা ধৰণৰ আমি কাম কৰোঁ যাতে গোটেই বস্তুটো আমি কমাই দিওঁ এতিয়া মই পৰহিৰ পৰা ৰেজাল্ট পাব ধৰিছোঁ অকণমান পজিটিভ ৰেজাল্ট পাই আছোঁ এতিয়া যদি ভগৱানে যদি মোক যদি সাহায্য কৰে আপোনালোকৰ যদি মোৰ যদি ব্লেছিংছ থাকে তেতিয়াহ'লে আমিও কিবা এটা মলিকিউলছ এই দুনিয়াখনক দিব পাৰিম আৰু তাৰ কাৰণে অকণমান অসমবাসীৰ আন্তৰিক শুভেচ্ছা আছে আকাশৰ প্ৰতি আমিও কিবা এটা কৰিব পাৰিম সেইটো আশাই কৰিছোঁ মই আন্তৰিক শুভেচ্ছা আছে মই অকণমান আকৌ এবাৰ আকাশৰ ওচৰৰ পৰা ইটালীৰ পৰা মই আকৌ এবাৰ লণ্ডন যাব বিচাৰিছোঁ আকৌ আমাৰ সৈতে লণ্ডনত আছে ভাস্বতী গায়ন ভাস্বতী বা মই এই কথা জানিব বিচাৰিছোঁ ভাস্বতী ইতিমধ্যে যদি ভাস্বতীক সোধা হয় যে ইংলেণ্ডৰ কৰোণা পৰিস্থিতি ভাললৈ আহিছে নে বেয়ালৈ আহিছে নে একে আছে কাৰণ ইতিমধ্যে দেখিবলৈ পাইছে যে বৰিছ জনছন ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী তেখেতে কৈছে তেওঁ দ্বিতীয় জীৱন পালে তেওঁ এক প্ৰকাৰ মৃত্যু হ'ব বুলি তেওঁ ধাৰণা কৰাইছিল তাৰ লোকসকলে তেওঁক যিসকলে চিকিৎসা কৰিছিলে তেওঁলোকে ধাৰণা কৰি লৈছিল যে বৰিছ জনছনৰ মৃত্যু ঘটিব গতিকে সেই পৰ্যায়ৰ পৰা তেওঁ আকৌ ওলাই আহিলে তেওঁ নতুন জীৱন পাইছে গতিকে ইংলেণ্ডৰ শেহতীয়া কৰোণা পৰিস্থিতি কেনে আছে আৰু তাত থকা প্ৰবাসী অসমীয়াসকলৰ অৱস্থা তাত আমাৰ কোনোবা অসমীয়া লোক আক্ৰান্ত হৈছে এই দুটা কথা মই জানিব বিচাৰিছোঁ ভাস্বতী ঠিকেই কৈছে প্ৰণয় দা ইয়াত মই আগত কৈছোঁ যে ইয়াত যদিও ইউৰোপৰ ভিতৰত আটাইতকৈ অধিক সংখ্যক লোকৰ ইয়াৰ মৃত্যু ঘটিছে কিন্তু হস্পিটেলত ভৰ্তি হোৱা ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি আহিছে আৰু ইয়াত অসমীয়া লোকসকল বিভিন্ন জেগাত স্প্ৰেড হৈ আছে গতিকে মই এতিয়ালৈকে জনালৈকে কেইজনমান অসমীয়া প্ৰবাসী অসমীয়া এই ৰোগত আক্ৰান্ত হৈছিলে যদিও তেওঁলোকে সেই চিৰিয়াছ পৰ্যায়ত তেওঁলোকে পোৱা নাছিলে তেওঁলোকে নিজৰ ঘৰতে ছেল্ফ আইচলেশ্যনত আছিলে আৰু তাৰ মাজতে তেওঁলোক সুস্থ হৈ উঠিছে আৰু UK যে মই এতিয়া ক'লোঁ যে লকডাউন কাইলৈৰ পৰা জনোৱা হ'ব যে কিভাৱে শিথিল কৰিব আৰু UK লকডাউন খোলাৰ পাছত ইয়াৰ চৰকাৰে যে এই ক'ভিড ৰোগীসকলক কেনেকৈ ট্ৰেক কৰিব পাৰে সেই বিষয়ে লৈ পেলাই তেওঁলোকে ইয়াত এটা এপ উলিয়াইছে যিটো হৈছে COVID-19 এপ ইয়াৰ যিটো নেশ্যনেল হেল্থ ছাৰ্ভিচ চিষ্টেম হয় তেওঁলোকো ইয়াৰ লগত জড়িত আছে আৰু এই এপটোৰ থ্ৰু দি তেওঁলোকে ক'ভিড ৰোগীসকলক তেওঁলোকে চিনাক্ত কৰি ওলাব আৰু এই ক'ভিড ৰোগীৰ সংস্পৰ্শত যিকোনো যদি লোক আহিছে তেওঁলোককো এই এপটোৰ থ্ৰু দি মেছেজ দিব যে আপোনালোক সংস্পৰ্শত অহা এজন ব্যক্তিৰ ক'ভিড ৰোগ ধৰা পৰিছে গতিকে আপোনালোক 14 দিন কোৱাৰেণ্টাইনত যাব লাগে আৰু এই এপটো যোৱাকালি ইয়াত আইল অফ ৱাইট বুলি এটা সৰু দ্বীপ আছে তাত তেওঁলোকে এইটো লঞ্চ কৰিলে আৰু তাৰ যদি ছাকচেছ ৰেটৰ ওপৰত নিৰ্ভৰ কৰি সমগ্ৰ UKতে অহা 2 সপ্তাহৰ বা 3 সপ্তাহৰ ভিতৰত এই এপটো তেওঁলোকে ৰোল আউট কৰাৰ প্লেন কৰিছে আৰু এই বাকী যিসকল প্ৰবাসী অসমীয়া যিসকল আক্ৰান্ত হৈছিল তেওঁলোক প্ৰায়সকলে এতিয়া সুস্থ হৈ উঠিছে হয় মই আকৌ এবাৰ আকাশৰ ওচৰলৈ গৈছোঁ মই জানিব বিচাৰিছোঁ আকাশ যদি আছে আকাশৰ সৈতে সংযুক্ত হৈছোঁ আকাশৰ পৰা মই জানিব বিচাৰিছোঁ আকাশ তাত ইটালীত লকডাউন এতিয়া বৰ্তমান শিথিল কৰা হৈছে আমি দেখিবলৈ পাইছোঁ ভাৰতবৰ্ষত লকডাউন যদিও আছে তৃতীয় পৰ্যায়ৰ লকডাউন আছে ভাৰতবৰ্ষত লকডাউন শিথিল কৰা হৈছে ইংলেণ্ডতো শিথিল কৰিবলৈ গৈছে ইটালীত কি পৰ্যায়ৰ আছে লকডাউন এতিয়া আমি খোজকাঢ়িব যাব পাৰোঁ আমি ৱাকৰ কাৰণে যাব পাৰিম
আমি ইয়াতে ইণ্ডাষ্ট্ৰি খুলিছে, কিন্তু ইণ্ডাষ্ট্ৰিত যিসকলে কাম কৰে তেওঁলোকৰ ছেফটি মেজাৰ্ছ ল'ব লাগিব। লাহে লাহে ইউনিভাৰ্চিটিজ খুলি আছে, কিন্তু ইউনিভাৰ্চিটিজ খুলিলেও অকল PhD, অকল ৰিচাৰ্চাৰ যিকেইজনে কাম কৰিব লাগিব। PhD সকলে আমি যেনেকুৱা মই এজন PhD হয়, মই ইউনিভাৰ্চিটিত আহিব পাৰিম। মই এতিয়া ইউনিভাৰ্চিটিলৈ গৈছিলোঁ, মোৰ স্কুললৈ মই গৈছিলোঁ, কিন্তু স্কুলত ক'লে যে আপোনালোকক ডেট দিয়া হোৱা নাই, ডেটটো অতি সোনকালে ওলাব। কিন্তু ইয়াতে এতিয়া পাৰ্চিয়েল ৰিলেক্সেশ্যন হৈছে, আমি ঘৰৰ পৰা ওলাব পাৰিম, কিন্তু বেছি দেৰি আমি ওলাব নোৱাৰিম। ধৰক আমি অকল এটা ৱাকৰ কাৰণে গ'লোঁ, বা আমি ধৰক কাৰোবাৰ ঘৰলৈ আমি যাব নোৱাৰিম, বা কিবা ধৰণৰ একো পাৰ্টি বা গেডাৰিং আমি কৰিব নোৱাৰিম। মেক্সিমাম ধৰক এজন ফেমিলিত যদি 10জন মানুহ আছে, 10জন মানুহ ওলাব নোৱাৰিব, তাৰ মাজত 2-3জনকে একেলগে ওলাব পাৰিব। আপোনাক মই দেখুৱাই দিওঁ ইয়াতে মোৰ স্ক্ৰীনত আপুনি চাব পাৰিব যে এটা ফেমিলি গৈ আছে, 2জন লেডি আৰু আগপিনে 2জন চাইল্ড আছে। চ' বাচ্ছা 2জন একেলগে থাকিব পাৰিব, আৰু যিকেইজন মানুহ আছে এজন আৰু এজনৰ পৰা বহুত দূৰত থাকিব লাগিব। মই আকাশ, ইটালী প্ৰখ্যাত ফুটবলৰ কাৰণে, ইটালী প্ৰখ্যাত ৰাগবিৰ কাৰণে, ইটালী প্ৰখ্যাত পিজ্জাৰ কাৰণে, গতিকে ইটালীত সেইবিলাক পৰিৱেশ আহিছেনে? খেলা ধূলাৰ পৰিৱেশ আহিছেনে? পিজ্জা খাব যাব পাৰিছেনে? এনেকুৱা ধৰণৰ পৰিৱেশ আহিছেনে ইটালীত? তেনেকুৱা একো অহা নাই। ফুটবল ইয়াতে বহুত ফেমাছ। আপুনি ফুটবল খেলিব যাব নোৱাৰে, আপুনি একো খেলিব যাব নোৱাৰে, আপুনি অকল ৱাক কৰিব যাব পাৰিব। যেনেকৈ মোৰ আজি 55 ডেজৰ পিছত মই ঘৰৰ পৰা ওলাইছোঁ, 55 দিনৰ পিছত মই ঘৰৰ পৰা ওলাইছোঁ, আৰু মই এতিয়া ৱাক কৰিব পাৰিম। কিন্তু মই ধৰক বেলেগৰ ঘৰত মই যাব নোৱাৰিম, আৰু একো ধৰণৰ গ্ৰুপ মিটিং আমি বাহিৰত কৰিব নোৱাৰিম। অকল জাষ্ট এটা ফ্ৰেছ এয়াৰৰ কাৰণে অকণমান সময়ৰ কাৰণে ওলাব পাৰিম, আকৌ সোমাই আহিব পাৰিম ঘৰলৈ। সেই তেনেকুৱা ধৰণৰ শিথিল কৰা হৈছে। টোটেল লকডাউন শিথিল কৰা হোৱা নাই। 29,000ৰ অধিক লোকৰ মৃত্যু হ'ল ইটালীত। গতিকে তাত ৰাইজৰ, তাৰ জনসাধাৰণৰ মনত কেনেকুৱা বেদনা কৰোণাক লৈ, আৰু কেনেকুৱা অনুভৱ মানুহৰ? তেওঁলোকে বেল্লা চাও বুলি গায়, বেল্লা চাও বেল্লা চাও বেল্লা চাও চাও চাও। তাৰ মানে হৈ গ'ল এইটো এটা ছং অফ ফ্ৰীডম, ফ্ৰীডমৰ ছং তেওঁলোকে গাই থাকে। মানুহকেইজনৰ বহুত ক্ষতি হৈছে, বহুত নিজৰ আপোনজন হেৰুৱাইছে, কিন্তু হেৰুৱাৰ পিছতো তেওঁলোকে এজন আৰু এজনক আগুৰি বুলি কৈ দিয়ে। আগুৰি মানে কংগ্ৰেচুলেশ্যনছ, আমি এই যোনটো আমাৰ পৰ্যায়ত আহি পৰিছোঁ, আমি তাৰ পৰা আমি ওলাম, অতি সোনকালে ওলাম, সেই মনোভাৱনাৰে মানুহ ইয়াতে থাকে। ইটালীত যিসকল আবদ্ধ আছিল অসমীয়া লোক বা অসমৰ লোক বা প্ৰৱাসী ভাৰতীয়, তেওঁলোকক মানে ভাৰতলৈ ঘূৰাই অনা হ'ল নেকি, বা ঘূৰাই অনা ব্যৱস্থা কিবা চলিছে নেকি এতিয়া তাত? ইটালীত ব্যৱস্থা চলিছিলে কিছুদিন আগত, কিন্তু মই যাব খোজা নাছিলোঁ, যিহেতু মোৰ ৰিচাৰ্চ আছিল, আৰু মই এই কৰোণা ভাইৰাছৰ শেষ নেচাই পেলাই মই ইটালীৰ পৰা নেযাওঁ। আৰু কিন্তু মোৰ বহুত বন্ধুসকল ইটালীৰ পৰা গুচি গৈছিল ইণ্ডিয়ালৈ। সিহঁতক দিল্লীত কোৱাৰেণ্টাইন কৰি থৈছিলে, তাৰপিছত এতিয়া তেওঁলোকৰ নিজৰ ঘৰত গৈছে। এতিয়া ইণ্ডিয়ান এম্বেচিয়ে মাজতে আৰু এটা ফৰ্ম ওলাইছিলে, য'ত মানে ইণ্ডিয়ান ষ্টুডেণ্টছে ফৰ্ম ফিল আপ কৰিব পাৰিব, আৰু ফৰ্ম ফিল আপ কৰাৰ পিছত তেওঁলোকক কণ্টেক্ট কৰা হ'ব। কণ্টেক্ট কৰাৰ পিছত তেওঁলোকে তাৰ পৰা যাব পাৰিব, ইয়াৰ পৰা ভাৰত গভৰ্ণমেণ্টে লৈ যাব। ঠিক আছে, মই আকাশ আৰু আমাৰ ভাস্বতীক একেলগে দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, আৰু দুয়োগৰাকী আমাৰ অসমৰ যুৱক যুৱতী, তেওঁলোকক অনুৰোধ কৰিম তেওঁলোকে দুয়োজনে ভালকৈ থাকক, যাতে নিৰাপদ থাকক। আৰু আকাশে যিটো কৈছে যে ক'ভিড-19ৰ শেষ নোহোৱালৈকে আকাশ তাৰ পৰা উভতি নাহে, আকাশ যিটো গৱেষণা কৰাৰ কথা কৈছে, এই গৱেষণাৰ আকাশ সফল হওক, অসমলৈ গৌৰৱ কৰি আনক, ভাৰতলৈ গৌৰৱ কৰি আনক, এই কামনা কৰিলোঁ। আৰু ভাস্বতীকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। ভাস্বতীয়ে কৰ্মব্যস্ততাৰ মাজত আমাৰ মাজত আছে, আৰু লণ্ডনৰ খবৰ, ইংলেণ্ডৰ খবৰ ডাৱৰ বাতৰিৰ দ্বাৰাই প্ৰাগনিউজৰ দৰ্শকক দি থৈ গৈছে। পুনৰবাৰ তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু মই এতিয়া খন্তেক সময় বাণিজ্যিক বিৰতি ল'ম। বিৰতিৰ পিছত আমি দেখুৱাম কুমাৰ সঞ্জয় কৃষ্ণ, অসমৰ মুখ্য সচিব, তেখেতে এই যিটো বৃহৎ মানৱ স্থানান্তৰ অভিযান, এই অভিযান সন্দৰ্ভত কি কৈছিলে, চৰকাৰৰ প্ৰস্তুতি সন্দৰ্ভত তেওঁলোকৰ কি ক'ব লাগিছে, সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগনিউজৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ। আজি আমি দৰবাৰত কথা পাতি আছোঁ আমাৰ ৰাজ্যখনলৈ হোৱা এটা বৃহৎ মানৱ স্থানান্তৰ, যিটো কৈছে আমাৰ বহিৰাজ্যত আবদ্ধ
প্ৰায় লক্ষাধিক অসমীয়া লোকক অসমলৈ ঘূৰাই অনা হৈছে। এই অভিযানটোৰ বিষয়ে আমি জানি আছোঁ। তাৰ লগত আমি পোনপটীয়া সম্প্ৰচাৰ আমি বিভিন্নজনৰ সৈতে বিভিন্ন প্ৰান্তৰ পৰা কথা পাতি আছে। এতিয়া বৰ্তমান আমি আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব লক্ষ্ণৌৰ পৰা জাভেদ মঈন, আমাৰ প্ৰাগ নিউজৰ সাংবাদিক, আৰু তাৰ লগতে থাকিব কানাডাৰ পৰা থাকিব ফ্ৰেড পেৰী হস্পিটেলৰ চিকিৎসক ডাক্তৰ তেখেতে প্ৰজিতা বৰদলৈ। মই তেখেতলোকৰ ওচৰত যাম, তেওঁলোকক আমি স্ক্ৰীণত ৰাখিবলৈ অনুৰোধ কৰিম। কিন্তু তাৰ আগতে মই যাব বিচাৰিছোঁ সঞ্জয় কৃষ্ণ ডাঙৰীয়াৰ সৈতে মই আমাৰ ৰাজ্যৰ মুখ্য সচিব খন্তেক সময় পূৰ্বে এই সুবৃহৎ অভিযানটোৰ বিষয়ে অসম চৰকাৰৰ পৰিকল্পনা, অসম চৰকাৰে কিদৰে আৰম্ভ কৰিলে, এই গোটেই ব্যৱস্থাটোৰ বিষয়ে জানিবলৈ মই তেখেতৰ কথা পাতিছিলোঁ। মই সঞ্জয় কৃষ্ণ ডাঙৰীয়াক সেই সাক্ষাৎকাৰটো কিছু সময় পূৰ্বে সাক্ষাৎকাৰটো দেখুৱাব বিচাৰিছোঁ। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এটা সুবৃহৎ অভিযান। ইয়াৰ পূৰ্বে আপোনালোকে আন্তঃজিলা যাতায়াতটো খুব সুন্দৰভাৱে কৰিলে, গতিকে বহু সহজ তাৰিখ লোক ইফাল সিফাল হ'ল, আহিলে নিজৰ নিজৰ ঘৰলৈ। উত্তৰ পূৰ্বাঞ্চল বা আন্তঃৰাজ্যিক যিটো আহিল তাতো প্ৰায় 5,000 মান লোক আহিলে আপোনালোকৰ। এতিয়া আপোনালোকে আন্তঃৰাজ্যিক মানে উত্তৰ পূৰ্বাঞ্চল বাহিৰৰ ৰাজ্যত আবদ্ধ লোকসকলক আনিবলৈ ব্যৱস্থা দিছে। এই গোটেই প্ৰক্ৰিয়াটো, এই গোটেই অভিযানটো খুব খুব বেছি দিন নহয়, কিন্তু কেইদিনমানৰ ভিতৰত আপোনালোকে গোটেই পৰিকল্পনা বনাইছে। এই বিষয়ে আপোনালোক জনাব নেকি, কেনেকৈ গোটেই আয়োজনটো কৰিলে আপোনালোকে? প্ৰথম কথা হ'ল যে আপোনালোকে জানে যে আমি যেতিয়া লকডাউন চলি আছিলে সেই সময়ত অসমৰ বাহিৰত থকা বহুত মানুহক আমি সাহায্য দিবলগীয়া হৈছিলে, আৰু তেওঁলোকক আমি 2,000 টকাকৈ প্ৰথমতে দিছিলোঁ। সেইটো কৰোঁতে আমি এটা ডাটাবেছ বনাবলগীয়া হৈছিলে, আৰু সেই ডাটাবেছ মতে আমাৰ প্ৰায় 4 লাখৰ ওপৰৰ মানুহৰ আমি গম পাইছিলোঁ যে মানুহখিনি বাহিৰত আছে। ইন দি মিন টাইম আমি 2জন অফিচাৰক, ছিনিয়ৰ অফিচাৰক আমি নোডেল অফিচাৰ কৰি দিছোঁ এই গোটেই কামটোৰ কাৰণে। GP সিং এডিশ্যনেল DGP ল এণ্ড অৰ্ডাৰ, হৰমিত সিং তেওঁ এডিশ্যনেল, আৰু লগত কেইবাজনো অফিচাৰ আছে। তেওঁলোকক কৈ দিয়া হৈছে যে তেওঁলোকে এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ কৰক। এতিয়া আমাৰ কথাটো হ'ল যে বহু ধৰণৰ মানুহ বাহিৰত আছে। আমাৰ প্ৰায়ৰিটি কি? আমি প্ৰথমতে ক'লোঁ যে আপুনি যেনেকৈ কৈছে, প্ৰথমতে ষ্টেটৰ ভিতৰত বেলেগ বেলেগ ডিষ্ট্ৰিক্টত যিখিনি মানুহ ষ্টেণ্ডাৰ্ড হৈ আছিলে সেইখিনি মানুহক অনা নিয়া কৰি আমি 4 দিনৰ ভিতৰত সেই মানুহখিনিক স্থানান্তৰ কৰা হৈ গ'ল। তাৰপিছত আমাৰ নেবাৰিং যিকেইখন ষ্টেট আছে, অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, এইকেইখনত যিমান মানুহ ষ্টেণ্ডাৰ্ড হৈ আছিলে, বহুত ধৰণৰ লেবাৰ কাম কৰিবৰ কাৰণে আমাৰ ইয়াৰ পৰা মানুহ গৈছিলে। যোৱা কেইদিনত সেইখিনি মানুহক আমি আনিলোঁ। কিমান মানুহ আনিলে আপোনালোকে? এইটো 5,000 ওপৰ মানুহ হ'ব, 5,000 ওপৰ মানুহ হ'ব। আৰু ইয়াৰো যিবিলাক মানুহ মেঘালয়ৰ মানুহ ইয়াত কাম কৰিবলৈ আহিছিলে বা কিবা কাৰণে ষ্টেণ্ডাৰ্ড হৈ আছিলে, সেইখিনি মানুহকো তেওঁলোকৰ ষ্টেটে আমাৰ লগত কোঅৰ্ডিনেট কৰি পেলাই তেওঁলোকক লৈ গৈছে, পঠাই দিছে। তাৰপিছত নেক্সট আমাৰ টাৰ্গেটটো হ'ল যে আমাৰ বহুত পেচেণ্ট আছে বাহিৰত, বিভিন্ন কাৰণত তেওঁলোকে গৈছে। কেঞ্চাৰ পেচেণ্ট আছে, কিডনি পেচেণ্ট আছে, লিভাৰ পেচেণ্ট আছে, প্ৰায় 2-2,500 ওপৰ মানুহ আছে। তাৰে ভিতৰত প্ৰায় 300 মান মানুহক আমি কাম শেষ হৈছে তেওঁলোকক আনিবৰ কাৰণে আমি ব্যৱস্থা কৰিব বিচাৰিছোঁ। বম্বেত আছে আৰু দিল্লীত আছে। সেইটো কৰিব যাওঁতে আমি তেওঁলোকক টেষ্ট কৰোঁতে 2জন মানুহ পজিটিভ ওলাই গ'ল, মুম্বাইত হৈ গ'ল। সেইটো কাৰণে প্ৰচেছটো অকণমান ডিলে হৈ গ'ল। আমি ইন দি মিন টাইম হোম মিনিষ্ট্ৰীৰ লগত টেক আপ কৰিছোঁ স্পেচিয়েলি, যাতে তেওঁলোকে এয়াৰক্ৰাফ্টত আনিবৰ কাৰণে পাৰ্মিশ্যন দিয়ে। আমি এতিয়ালৈকে পাৰ্মিশ্যন পোৱা নাইকিয়া। ইয়াৰ উপৰিও আমাৰ বহুত মানুহ আছে যিবিলাক পিলগ্ৰিমেজ কৰিবৰ কাৰণে গৈছিলে, তীৰ্থযাত্ৰী আছিলে, বহুত ধৰণৰ টুৰিষ্ট পৰ্যটক আছে, বহুত পৰ্যটক এনেকুৱা আছিলে বাহিৰত ফুৰিব গৈছিলে, তেওঁলোক আহি পেলাই দিল্লী পালেহি, তাৰপিছতো লকডাউন হৈ গ'ল। তাতে আজি ইমান দিনে কোৱাৰেণ্টাইন কৰি মেলি তেওঁলোক থাকিবলগীয়া হৈছে, তেওঁলোক আহিবলগীয়া হৈছে। তাৰোপৰি ষ্টুডেণ্ট, এতিয়া মে' মাহ, জুন মাহ, জুলাই মাহ জেনেৰেলি দিল্লীত স্কুল, কলেজ, ইউনিভাৰ্চিটি যিবিলাক বন্ধ হৈ যায়, ছামাৰ, পিক অফ ছামাৰ, আৰু সেই ষ্টুডেণ্টবিলাকো ষ্টাক হৈ আছে, তেওঁলোককো আনিবৰ কাৰণে ব্যৱস্থা কৰিব। তাৰ উপৰি বহুত ধৰণৰ আমাৰ কাম কৰিবৰ কাৰণে যোৱা মানুহ আছে। এইটো ক্ষেত্ৰত মই এটা কথা ক'ব খোজোঁ যে হোম ছেক্ৰেটাৰীৰ এখন চিঠি আছিলে 3 মে' তাৰিখে, তাত তেওঁলোকে ডিফাইন কৰি দিছে আমি কোনখিনি মানুহক অনাৰ কথা আছে। প্ৰথম কথাটো হ'ল যে ষ্ট্ৰেণ্ডেড লেবাৰ, সেইখিনি ষ্ট্ৰেণ্ডেড কোনখিনি মানুহ, যিখিনি মানুহ কিবা এটা কাৰণত য'ত কাম কৰে, কাম কৰা জেগাৰ পৰা যদি বেলেগ এটা জেগালৈ গৈ তাত ষ্টাক হৈ আছে, সেই মানুহখিনি কথা ষ্টেণ্ডাৰ্ড বুলি কয়। কিন্তু যিখিনি মানুহে ধৰি লওক কেৰেলাত বা কৰ্ণাটকত তেওঁলোকে কামৰ সূত্ৰে তাত গৈ আছে আৰু তেওঁলোকে কাম কৰে, সেইখিনি মানুহ নট একজেক্টলি ষ্টেণ্ডাৰ্ড বুলি কোৱা যায়। আৰু এতিয়া যিহেতু ইকনমিক এক্টিভিটিজবিলাক আৰম্ভ হৈ গ'ল, আমাৰ ইয়াতে আপুনি দেখিছে ইণ্ডাষ্ট্ৰিজ আৰম্ভ হৈ গ'ল, এগ্ৰিকালচাৰেল এক্টিভিটি আৰম্ভ হৈ গ'ল, তেওঁলোকৰ এতিয়া কাম আৰম্ভ হৈ যাব। তেনেকুৱা হয়তো বহুত মানুহ এতিয়া আহিব নিবিচাৰিব পাৰে। আমাৰ অনা কথাটো অহা নাইকিয়া। প্ৰথম কথাটো হ'ল যে আমি ভাবোঁ যে যদি কাম আৰম্ভ হৈ গৈছে মানুহখিনিয়ে কাম কৰক। দুটা কথা আছে, এটা কথা হ'ল যে আমাৰ ইয়ালৈ যদি বহুত বেছি মানুহ আহি গ'ল, হাজাৰ মানুহ আহি গ'ল, আমাৰ এবজৰ্পশ্যন কেপাচিটি হেল্থ ডিপাৰ্টমেণ্টৰ কিমান আছে, আমি কিমান মানুহক কোৱাৰেণ্টাইন কৰিব পাৰিম, কিমান মানুহক আমি টেষ্ট কৰিব পাৰিম, আৰু সেইখিনি মানুহকতো আমি যদি এৰি দিওঁ
অসমৰ যদি সোমাই যাবলৈ গাঁৱে ভূঞে সোমাই যাবলৈ দিওঁ তাৰ ফলত কি হ'ব আমাৰ পৰিস্থিতিটো বিষম হৈ যাব বহুত পজিটিভ কেছ হয়তো আহি যাব পাৰে কোনেও ক'ব নোৱাৰাকৈ চিমটম নোহোৱাকৈ বহুত ধৰণৰ হৈ যাব পাৰে সমস্যা বহুত বাঢ়ি যাব পাৰে আমি সকলো বস্তুৰ এটা বেলেঞ্চ এটা ৰাখি পেলাইহে কামত আগবাঢ়িব লাগিব এতিয়া আমি কৈছোঁ যে তেওঁলোকক আমি মোবাইল নম্বৰ দি দিছোঁ মোবাইল নম্বৰত তেওঁলোকে ফোন কৰিলে আমি এটা লিংক পঠাই দিওঁ তে সেই লিংকটোত তেওঁলোকৰ প্ৰফাইল মানে কি তেওঁলোকে কিয় আহিব বিচাৰিছে ক'ৰ পৰা আহিব বিচাৰিছে কোন জিলালৈ যাব বিচাৰিছে এইবিলাক বস্তু ইতিমধ্যে আমি 1,40,000 মিছ কল পাইছোঁ এতিয়ালৈকে 1,40,000 এতিয়া কেইবা হাজাৰো অলৰেডি মানে ফৰ্ম ফিল আপ কৰি তেওঁলোকে লিংকত দি দিছে আৰু এতিয়া আমি এই ফেজ ৱাইজ আমি চাব লাগিব কোনে কিমান আহিব খুজিছে ক'ৰ পৰা আহিব খুজিছে সেইমতে আমি ইণ্ডিয়ান ৰেলৱেৰ লগত টেক আপ কৰিব লাগিব আৰু এটা কথা আমি পাহৰি যাব নালাগিব যে আমি আনো বুলিয়ে কেৰালা বা কৰ্ণাটকৰ পৰা আমি লৈ আহিব নোৱাৰোঁ বা তেওঁলোকেও ইচ্ছা কৰিলে পঠাবলৈ কথা নাই এইটো এটা বাইলেটাৰেল এগ্ৰিমেণ্ট এটা হ'ব লাগিব বাইলেটাৰেলি একচেপ্টেবল হ'ব লাগিব যে কেৰালাত থকাখিনি কেৰালা গভৰ্ণমেণ্টে যদি কয় যে আমি পঠাব নালাগে এতিয়া তেতিয়া আমি লৈ আহিব নোৱাৰোঁ বা তেওঁলোকে পঠাব খুজিলে যে আছাম গভৰ্ণমেণ্টে কয় যে এতিয়া আমাৰ হাতত এই কেপাচিটিটো নাই ইমানখিনি মানুহ পট কৰি লোৱা তেতিয়া তেওঁলোকেও পঠাব নোৱাৰিব এইটো দুইখন ষ্টেটৰ মাজত বা ৰাজস্থানৰ লগত আমাৰ বা গুজৰাটৰ লগত আমাৰ দুইখন ষ্টেটে সমানে এগ্ৰি হ'ব লাগিব তেতিয়াহে আমি তেওঁলোকক এইটো এটা বৃহৎ অভিযান এইটো বিৰাট প্ৰত্যেকখন ৰাজ্য চৰকাৰৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিছে তাৰপাছত এতিয়া আমাৰ অসমলৈ সৰ্বাধিক ক'ৰ পৰা আহিব মানে এনেকুৱা কিবা আছে আমাৰ হাতত এখন ষ্টেটিষ্টিক্স আছিলে সেই ষ্টেটিষ্টিক্স মতে আমাৰ কৰ্ণাটকত বহুত আছে কেইবা লাখো আছে আৰু কেৰালাত আছে গুজৰাটতো আছে কিছু মানে কৰ্ণাটক কেৰালা আৰু গুজৰাটৰ পৰা বেছি আহিব এইটো আপোনাৰ এনে ফিগাৰ হিচাপে কিবা আছে নেকি আছে মোৰ লগত ইমিডিয়েটলি নাই এখন অনা নহ'লে মই গোটেই ফিগাৰটোৱে আছিলে আচ্ছা মুঠতে এইকেইখন ষ্টেটৰ পৰা বেছি আহিব এনেকুৱা এটা বৃহৎ অভিযান তেওঁলোকে নিজৰ খৰচত বিশেষ ৰেলৰ ব্যৱস্থা কৰিব নে কেনেকৈ আহিব আপোনাৰ মানে যদি আমি ধৰি লওক 1,000 মানুহ 1,500 মানুহ বেংগলোৰৰ পৰা বা গুজৰাটৰ পৰা আনিবলগীয়া হয় তেতিয়াহ'লে আমি ৰেলৱেৰ লগত টেক আপ কৰিব লাগিব ৰেলৱেৰ লগত টেক আপ কৰি স্পেচিয়েল ট্ৰেইন পইণ্ট টু পইণ্ট আহমেদাবাদৰ পৰা গুৱাহাটীলৈকে সেইটো তেনেকুৱা ধৰণৰ আমি ব্যৱস্থা কৰিব লাগিব আৰু ইতিমধ্যে আমি গম পাইছোঁ যে আজি শ্ৰীৰামপুৰতো বহুখিনি লোক আহিছে আৰু মুখ্যমন্ত্ৰী আদৰণি জনাইছে কিমান সংখ্যক লোক আহিছে কেনেকৈ আহিছে 2,056 জন আহিছে আজিলৈকে আৰু সেইখিনি মানুহ নিজৰ গাড়ীৰে নিজে গাড়ী ভাড়া কৰি পেলাই নিজে লৈ আহিছে আমি তেওঁলোকক সহায় কৰি দিছোঁ যাতে তেওঁলোকে ট্ৰানজিট পাছটো দিল্লীৰ পৰা আহিছে বা আহমেদাবাদৰ পৰা আহিছে বা জয়পুৰৰ পৰা আহিছে তেওঁলোকে যাতে পাছটো পাব পাৰে আৰু প্ৰত্যেকজন মানুহৰ আপোনাৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু তেওঁলোকৰ যদি মানে কাৰোবাৰ শৰীৰত যদি কিবা প্ৰকাৰে কৰোণাৰ অৱস্থিতি বা COVID-19 বীজাণুৰ যদি উপস্থিত ধৰা পৰিছে সেইসকল লোককতো আপোনাৰ আনাৰ প্ৰশ্ন নাই তেওঁলোকৰ আহিবই নোৱাৰে আৰু বাকীখিনি মানুহ যি আহিছে তেওঁলোককো কোৱাৰেণ্টাইন কৰা হ'ব টেষ্ট কৰি পেলাই তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱা হ'ব সেই হিচাপে এতিয়া তেওঁলোকক প্ৰথম আনি যিটো আমি শুনিছোঁ যে নামনি অসমৰখিনি কোকৰাঝাৰ গুৱাহাটী তেজপুৰ যোৰহাট আৰু শিলচৰ এইকেইটা 5টা জেগাত তেওঁলোকক মানে স্বাস্থ্য পৰীক্ষা তাৰপিছত যাবলৈ হ'ব এতিয়া আপুনি ক'লে 1,40,000 বা আপুনি আমাৰ হিচাপতো বহুত লাখ আছে তাৰপৰা আৰু মই যোগাযোগ কৰিলে আকৌ আহিব পাৰিব তাৰমানে এইটো খোলা হৈছে আজি দুদিনত খোলোতে 1,40,000 মানে টেলিফোন কল আহিলে মিছ কল আৰু কেইবা হাজাৰো অলৰেডি লিংকত তেওঁলোকে ফিল আপ কৰিছে সেইকাৰণে আৰু নেক্সট 4 দিন 5 দিনৰ ভিতৰত কিমান আহে আমি চাই তেতিয়াহে আমি এটা ডিচিশ্যন ল'ব পাৰিম কিমান ধৰণৰ কিন্তু মই পাৰ্চনেলি ভাবোঁ যে এতিয়া যিহেতু মানুহ কিয় আহিব খুজিছিলে যে তেওঁলোকৰ অসুবিধা হৈছে খোৱা বোৱাৰ অসুবিধা হৈছে থকা অসুবিধা হৈছে ইকনমিক এক্টিভিটি নাইকিয়া হৈছে কিন্তু এতিয়াতো গোটেই ভাৰতত আৰম্ভ হৈ গ'ল ইকনমিক এগ্ৰিকালচাৰ ৰুৰেল ইকনমি ৰুৰেল ইণ্ডাষ্ট্ৰি হওক বা আৰ্বান ইণ্ডাষ্ট্ৰি হওক ডাঙৰ ইণ্ডাষ্ট্ৰি MSME সকলো আৰম্ভ হৈ গ'ল সেইকাৰণে এতিয়া কাম কৰাটো কোনো প্ৰয়োজন মানে অসুবিধা নাই চৰকাৰৰ ফালৰ পৰা এনেকুৱা এটা থাকে আহ্বান এটা থাকিব যদি কোনোবা ৰাজ্যত কোনোবা কৰ্মৰত হৈছে তেওঁলোকে কাম কৰি থাকক বৰ্তমান পটককৈ আহিব নোৱাৰে কাৰণ ইয়াত আহিলে তেওঁলোকৰ আৰু কিছুমান অসুবিধাৰ সন্মুখীন হ'ব নহয় জানো গতিকে এতিয়া এই বৃহৎ প্ৰচেষ্টাত আপোনালোকৰ গোটেই সমন্বয়টো কেনেকৈ কৰিছে গোটেইবিলাক চৰকাৰী বিভিন্ন বিভাগ ইয়াত জড়িত আছে স্বাস্থ্য বিভাগ হ'ল ৰেলৰ লগত আপুনি কথা পাতিবলগীয়া হৈছে জনস্বাস্থ্যকাৰী কৰি কথা কেনেকৈ গোটেই বিভাগ মানে এখন আমাৰ হাই লেভেল কমিটি এখন যিখনত মই চেয়াৰ কৰোঁ আমাৰ DGP আছে হোম ছেক্ৰেটাৰী আছে ফুড ছেক্ৰেটাৰী আছে হেল্থ ছেক্ৰেটাৰী আছে আৰু যিটো কনচাৰ্ণ ট্ৰান্সপৰ্টৰ ছেক্ৰেটাৰী আছে গোটেইখিনিৰ লগত আমি গোটেই পলিচিটো বনাওঁ আৰু পলিচিটো বনোৱাৰ পিছত অকল অসমে নডেল অফিচাৰ দি দিছে বেলেগ প্ৰত্যেক ৰাজ্যই তেওঁলোকে নডেল অফিচাৰ দি দিছে এতিয়া ধৰি লওক সেয়া আছিলে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ তেখেতে আমাক এই বৃহৎ অভিযানটোৰ বিষয়ে বৰ্ণনা কৰিলে এতিয়া মই পোনে পোনে যাব বিচাৰিছোঁ কেনাডাৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে
তেখেত হৈছে ডাক্তৰ প্ৰজিতা বৰদলৈ আৰু আমাৰ সৈতে আছে লক্ষ্ণৌৰ আমাৰ সংবাদদাতা তেখেত হৈছে জাভেদ মইন মই দুয়োগৰাকীকে স্বাগতম জনাইছোঁ মই পুনৰ ডাক্তৰ প্ৰজিতা বৰদলৈ মই পুনৰবাৰ আপোনাক স্বাগতম জনাইছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম কানাডাৰ আমি দেখিবলৈ পাইছোঁ যে আপোনাৰ লগত মই পূৰ্বতে এবাৰ কথা পাতিছিলোঁ কিন্তু কানাডাৰ পৰিস্থিতি শেহতীয়া দিনবিলাকত অলপ উদ্বেগজনক হৈছে কানাডাৰ শেহতীয়া খবৰ কি আছে কেনেকুৱা অৱস্থাত আছে আপুনি এগৰাকী চিকিৎসক কি ধৰণে ব্যস্ত হৈ আছে হয় নমস্কাৰ প্ৰথমতে সকলোকে মই মৰমৰ শুভেচ্ছা জনালো কানাডাৰ একচুৱেলি আমি অকণমান পজিটিভ মানে ভাল হোৱাটোও দেখিছোঁ আমাৰ একচুৱেলি লাহে লাহে কিছুমান প্ৰভিন্সত আপোনাৰ হেৰি নৰ্মেল কিছুমান কৰিছে আমাৰ ইয়াত এলবাৰ্টাত আপোনাৰ অহা 14 ষ্টেপ ৱাইজ কিছুমান আপোনাৰ চাৰ্ভিচ অপেন কৰাৰ কথা কৈছে যেনেকে আপোনাৰ ডেণ্টেল আৰু আই স্পেচিয়েলিষ্ট তেওঁলোকৰ ক্লিনিকবিলাক অপেন কৰিব কৈছে এইবিলাক ইমান দিনে বন্ধ হৈ আছিলে আৰু যেনেকে আপোনাৰ চেলুনবিলাক আৰু এনেকে কিছুমান চাৰ্ভিচতে অপেন কৰিব এতিয়ালৈকে অকল এচেঞ্চিয়েল চাৰ্ভিচবিলাক অপেন আছিলে যিবিলাক আপোনাৰ সেইবিলাক অপেন আছিলে তাৰ বাহিৰে এতিয়া আপোনাৰ ষ্টেপ ৱাইজ অপেন কৰিব লৈছে কিছুমান প্ৰভিন্স যেনেকে মেনিটোবা সাসপেনশন তেওঁলোকে অলৰেডি অপেন কৰিছে এতিয়ালৈকে আপোনাৰ কানাডাত পজিটিভ কেছ আমাৰ 61000 ৰ বেছি আছে আৰু আপোনাৰ টোটাল 4000 ওচৰা 3900 মানুহৰ মৃত্যু মুখত পৰিছে আৰু এলবাৰ্টাত আপোনাৰ অলমষ্ট 6000 ওচৰা-ওচৰি আৰু 100ৰ বেছি মানুহ মৃত্যুমুখত পৰিছে কিন্তু লাষ্ট কেইটামান দিনত আপোনাৰ পজিটিভ কেছৰ সংখ্যা কমি আহিছে যিমান টোটাল ডায়াগনচিছ মই আকৌ ডক্টৰ বৰদলৈ মই আপোনাৰ সৈতে পুনৰবাৰ সংযুক্ত হওঁ আপুনি লাইনত থাকিব আপুনি আমাৰ স্ক্ৰীনত আছে আপোনাক স্ক্ৰীনত ৰাখিছোঁ মই কিন্তু যাব বিচাৰিছোঁ আমাৰ সৈতে জাভেদ মইন মইনজি লক্ষ্ণৌ का क्या है यूपी का हालचाल कैसा है अभी जावेद जी देखिए लखनऊ में तकरीबन 3000 केसेस आए थे जिनमें से अभी खुशी की बात यह है कि करीब 1200 केसेस जो हैं वो ठीक होकर घर जा चुके हैं और 18 पॉजिटिव केसेस अभी हैं जिनका इलाज चल रहा है अच्छा जिस जगह पे मैं खड़ा हूँ ये गोमती नगर है और ये समझ लिए लखनऊ का वो जगह है जहाँ पे इस वक्त पैर रखने की जगह नहीं होती थी गर्मी के टाइम पे यहाँ पे सारे पूरे लखनऊ के लोग आकर के जमा हो जाते थे और काफ़ी यहाँ पे भीड़ भड़का रहता था क्योंकि रमज़ान भी चल रहे हैं और रमज़ान का आज 12वां दिन है तो लखनऊ की सारे बाजार इस वक्त तक के बिल्कुल पूरी तरीके से जैम पैक रहते थे बिल्कुल पूरी तरीके से उसमें सन्नाटा है उस एसेंशियल कमोडिटीज़ की दुकानें जो खाने पीने की दुकानें हैं या दवाई की दुकानें हैं और अब थोड़ी और अभी रियायत दी गई है कि जो वर्कशॉप्स हैं कारखाने हैं उन सबको थोड़ा खोला गया है और कुछ और ज़रूरत की चीज़ों पर ढील दी जा रही है और लखनऊ जो नवाबों का शहर है जो रमज़ान में बिल्कुल रात भर जहाँ दुकानें खुलती थी रेस्टोरेंट्स खुलते थे खाने पीने की सारी चीज़ें होती थी वो बिल्कुल सन्नाटा और वीरान बिल्कुल पड़ा हुआ है और ख़रीदारी में लाखों जावेद जी हो सकता आप एक काम करने से थोड़ा अच्छा होगा आपका जो कैमरा थोड़ा सा घुमा दीजिए तो आप हम लोग का लखनऊ का क्या सिचुएशन है वो देख पाएंगे थोड़ा सा उसको दिखा दीजिए क्या क्या हो रहा है वहाँ पे लखनऊ मैं आपको दिखा रहा हूँ कि देखिए फुल स्क्रीन ये नज़ारा है देखिए ये गोमती नगर का वो ब्रिज है गोमती के ऊपर का जहाँ पे सैकड़ों हजारों की भीड़ इस टाइम जमा रहती थी और आइसक्रीम की दुकानें और चाट के ठेले और कैमल बैक राइड और हॉर्स राइड ये सारी चीज़ें यहाँ गोमती नगर में सारी चीज़ों का वो होता था लेकिन आज ये बिल्कुल सन्नाटा पसरा हुआ है कुछ गाड़ियाँ जो ज़रूरी हैं जो अधिकारियों की हैं या जो कुछ डॉक्टर्स की हैं या कुछ पत्रकारों की हैं उन्हीं को अलाउ करा गया है बाकी इन जनरल पब्लिक को 5:30 और 6 बजे के बाद नहीं अलाउ कराया जाता है तो आप ये नज़ारा देख सकते हैं मैं आपको थोड़ा सा दिखाता हूँ ये गोमती नगर का वो है और ये देखिए ये रेनेसा होटल दिख रहा है आपको ये लाइटें जल रही हैं लेकिन होटल में एक भी आदमी नहीं है बिल्कुल सारे होटल बंद हैं सारी चीज़ें बंद हैं ये आप देख सकते हैं हाँ ठीक है आप थोड़ा सा इंतजार कीजिए हम आपका पास फिर जाएंगे আমি খন্তেক সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ আমি তাৰপিছত আমি পুনৰবাৰ যাম ডক্টৰ প্ৰজিতা বৰদলৈ আমাৰ জাভেদ মইন আৰু তাৰ লগতে আমাৰ সৈতে থাকিব গীতিকা দত্ত ডুবাইৰ পৰা আৰু ৰাণী নেওগ অধিকাৰী যুক্তৰাষ্ট্ৰৰ পৰা আমি তেওঁলোকৰ ওচৰত যাম কিন্তু এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি
খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে আমাৰ আন্তঃৰাজ্যিক প্ৰব্ৰজন আৰম্ভ হৈছে। প্ৰব্ৰজন মানে কি, যিসকল আবদ্ধ আছিল বিভিন্ন ৰাজ্যত তেওঁলোকক অসমলৈ অনা হৈছে। অকল অসমতে নহয়, আমাৰ দেশৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে এইটো আৰম্ভ হৈছে। আৰু প্ৰব্ৰজন হোৱাৰ লগে লগে এইটো সকলোৱে শংকা কৰি আছিল যে প্ৰব্ৰজিত লোকসকল অহাৰ লগে লগে কৰোণাৰ সংখ্যা বৃদ্ধি পাব নেকি। আৰু সেইটো আমাৰ ভাৰতত প্ৰমাণিত হৈছে। ইতিমধ্যে আমাৰ দেশৰ বিভিন্ন ৰাজ্যত পঞ্জাৱ, ছত্তীশগড় আদি বিভিন্ন ৰাজ্যত ইতিমধ্যে যেতিয়া প্ৰব্ৰজিত লোকসকল আহিলে, অহাৰ লগে লগে সেই ৰাজ্যসমূহৰ কৰোণা আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। আমি এই বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয়। আমাৰ অসমলৈও প্ৰায় 1,40,000 লোক এইকেইদিনত আহিব। এই বিষয়ত আমি কথা পাতিছোঁ, এই অভিযান কেনেকৈ কৰিছে সেই দেখুৱাই আছে। তাৰ লগত আমি প্ৰবাসত থকা অসমীয়াসকল তেওঁলোক কেনেকৈ আছে, তেওঁলোকে কিদৰে এই কৰোণা পৰিস্থিতিত যুঁজি আছে, এইবিলাক বিষয়ে জানি আছোঁ। আৰু তাৰলৈ আমি এতিয়া বৰ্তমান আমাৰ এতিয়া পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে ডক্টৰ প্ৰজিতা বৰদলৈ। তেখেত আছে কেনেডাৰ পৰা। তেখেতে ফ্ৰেড প্ৰি তেখেত এখন হস্পিটেলৰ তেখেত চিকিৎসক। আৰু আমাৰ সৈতে আছে তেওঁ হৈছে জাভেদ মইন, আৰু তেওঁ আছে লক্ষ্ণৌৰ পৰা। মই ডক্টৰ বৰদলৈ, মই আপোনাক বিদায় দিবলৈ আপুনি কামৰ মাজত ওলাই আহিছে। মই আপোনাৰ পৰা জানিব বিচাৰিম, এতিয়া আপোনাৰ কানাডাৰ চৰকাৰে এই COVID-19ৰ বিৰুদ্ধে যিখন যুঁজ চলাইছে, এই যুঁজখন কিমান দূৰ আগবাঢ়িছে, কিমান সফল হৈছে, আৰু তাত কানাডাবাসীসকলে কিদৰে সঁহাৰি জনাইছে? হয়, আমি এতিয়া অকমান আশাৰ ৰেঙনি দেখা যেন পাইছো। মই অলপ আগতে কৈছিলো যে আমি অকমান ষ্টেপ ৱাইজ ইয়াত কিছুমান চাৰ্ভিচ অপেন কৰিব খুজিছে গভৰ্ণমেণ্টে। আজি লাষ্ট কেইদিনমানত আপোনাৰ পজিটিভ কেছৰ সংখ্যা অকমান কমিছে এই ৱেষ্টাৰ্ণ যিবিলাক প্ৰভিন্স আছে সেইবিলাক প্ৰভিন্সত। এতিয়া কিন্তু তথাপিও আপোনাৰ অন্টাৰিঅ আৰু কিউবেক এইবিলাক প্ৰভিন্সত এতিয়াও হাই ৰেটতে আছে। তথাপি আমাৰ যিবিলাক কানাডাৰ মধ্যাংশৰ যিবিলাক প্ৰভিন্স আৰু ৱেষ্টাৰ্ণ কানাডাৰ প্ৰভিন্স বিলাকে আপোনাৰ ষ্টেপ ৱাইজ কিছুমান চাৰ্ভিচ অপেন কৰিব। আপুনি এতিয়া কোন ঠাইত আছে, কানাডাৰ কোন ঠাইত আছে, কোনখন হস্পিটেলত আপুনি কাম কৰে, এইখিনি আমাৰ প্ৰাগ নিউজৰ দৰ্শকৰ কাৰণে ক'ব নেকি? আৰু আমি দেখিবলৈ পাইছোঁ তাত সেই এলেকাত বৰফ পৰি আছে। আমাৰ ইয়াত এতিয়া ছামাৰ আৰম্ভ হৈছে, কিন্তু আপোনালোকৰ এলেকাত এতিয়া বৰফ পৰি আছে। এই বিষয়ে অলপ বনাই দিব নেকি? হয়, একচুৱেলি এলবাৰ্টাখন আপোনাৰ অলপ আনপ্ৰেডিক্টেবল বুলি কয়। আমাৰ বৰফ আপোনাৰ ছামাৰতো পৰে কেতিয়াবা। এতিয়া ধুনীয়া ৰ'দ দি আছে, কিন্তু আমাৰ আৰম্ভণিতে আপোনাৰ বৰফ পৰিছিলে আৰু এই বতৰটো আনপ্ৰেডিক্টেবল। আদাৰৱাইজ এনেই ধৰক আমাৰ ইয়াতে মই এতিয়া কাম কৰি আছো হস্পিটেলখনৰ নাম আপোনাৰ গ্ৰেণ্ড পেৰী বুলি চহৰখনত, এলবাৰ্টা প্ৰভিন্সত। আৰু মই ইনপেচেণ্টত কাম কৰো হস্পিটেলৰ ইউনিটত। গতিকে আমি কামলৈ গৈ আছো, প্ৰটেক্টিভ ইকুইপমেণ্ট পিন্ধি যাওঁ কামলৈ যাওঁতে। আমাৰ পজিটিভ কেছো আছিলে, এতিয়া আজিও আছে পজিটিভ কেছ মোৰ ইউনিটতে। কিন্তু আমাৰ ইয়াত ছেপাৰেট ইউনিট হিচাপে তেনেকে নাই। আমি নিজৰ ইউনিটতে আমি অলপ সাৱধানতা অৱলম্বন কৰি আমি ৰাখিছো পেচেণ্ট। পাৰ্চনেলি আমি মানে কি আৰু এতিয়া কাৰো ঘৰত ভিজিট কৰা বা তেনেকুৱা ধৰণৰ একো নাই। আমি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি আছো। অকল কামলৈ যাওঁ, কামৰ পৰা আহি কাপোৰ কানি চেঞ্জ কৰি টোটেল মানে হেৰি আৰু সাৱধানতা। আৰু মই শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনাৰ তাত যিসকল প্ৰবাসী ভাৰতীয় আছে বা প্ৰবাসী অসমীয়া আছে, আপোনাৰ জ্ঞাতত আপুনি জনাকৈ কোনোবা আমাৰ অসমৰ লোক তাত আক্ৰান্ত হৈছে নেকি? প্ৰবাসী অসমীয়া লোক কৰোণাত? হয়, প্ৰবাসী অসমীয়া, তেওঁৰ অসমৰ জোঁৱাই একচুৱেলি, তেওঁ ৱাইফ অসমীয়া। তেওঁ একচুৱেলি কেলগেৰী চহৰত আছে আৰু খুবেই চিৰিয়াছ হৈছিলে। আৰম্ভণিতে আক্ৰান্ত হৈছিলে, ভাল পাইছে। গতিকে আমাৰ অসমৰ তেওঁ এজন মানুহ বুলি ক'ব লাগিব যোনে আক্ৰান্ত হৈছিলে। আদাৰৱাইজ আমাৰ ইয়াত যথেষ্ট সংখ্যক বৃদ্ধ লোক যিসকল বৃদ্ধাশ্ৰমত থাকে, তেওঁলোক খুব বেছিকে আক্ৰান্ত হয় আৰু যথেষ্ট মৃত্যুমুখতো পৰিছে। বেছিভাগ আমাৰ যিসকলৰ মৃত্যুমুখত পৰিছে তেওঁলোকৰ সেই বৃদ্ধাশ্ৰমত থকা লোক। তেওঁলোকৰ ধৰক এনেকুৱা হয় যে এটা গতিকে যদি এটা আউটব্ৰেক হয়, এইটো বহুত ডিফিকাল্ট তেওঁলোকক মানে হেৰি কৰাটো। ঠিক আছে, ঠিক আছে ডক্টৰ বৰদলৈ, আপুনি এগৰাকী নিউৰ' চাইকিয়াট্ৰিষ্ট। আপুনি যথেষ্ট ব্যস্ত হৈ আছে হস্পিটেলৰ মাজত, হস্পিটেলৰ ডিউটিৰ মাজত আছে। ডিউটিৰ মাজত আহি আমাক এইকণ সময় দিয়াৰ কাৰণে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপুনি কুশলে থাকক, যাতে COVID-19ৰ পৰা সেই যিখন যুদ্ধ আপোনালোকে চলাই আছে, সেই যুদ্ধখন আপোনালোক সফল হওক, এই কামনা কৰিলোঁ।
সেয়া আছিল ডক্টৰ বৰদলৈ। মই এতিয়া ডক্টৰ প্ৰজিতা বৰদলৈ তেখেতক ধন্যবাদ দিছোঁ। মই আকৌ এবাৰ জাভেদ মইনৰ ওচৰলৈ গৈছোঁ আৰু লগতে মই ডুবাইৰ পৰা গীতিকাক আনিবলৈ চেষ্টা কৰিম। ডুবাইত আছে গীতিকা দত্ত। মই জাভেদজি अभी जो योगी आदित्यनाथ जो गवर्नमेंट है वो गवर्नमेंट जो काम कर रहा है उसमें कैसे वो लोग सक्सेसफुल हुआ कि नहीं? जो यूपी का जो अभी देखा है कि वहाँ पे थोड़ा ज़्यादा काफ़ी ये संक्रमण हो रहा है, तो जो पब्लिक का व्यूज़ कैसा है? देखा जाए तो सीएम योगी आदित्यनाथ तो इतनी ज्यादा मेहनत कर रहे हैं कि सुबह 10:30 बजे से डेली वो अपने 11 मेंबर्स हैं जिनके साथ बैठ जाते हैं मीटिंग करने, और वो बस एक यही प्रयास करते हैं कि आज क्या नया किया जाए और कल क्या नया किया जाए। आज उन्होंने एक कानून बनाया है, तो जो कोरोना वॉरियर्स हैं उनको कुछ लोगों लोगों द्वारा परेशान किया गया। अगर वो किसी को जाके चेक करने गए तो उनके साथ मारपीट भी हुई। उसके लिए उन्होंने कानून बनाया है कि अगर इस तरह की कोई हरकत करेगा तो उसको 3 से 5 साल तक की सजा हो सकती है और 5 लाख रुपए तक के जुर्माना हो सकता है। ये बहुत बड़ा कानून बनाया है कोरोना वॉरियर्स के फेवर में, जो लोग दिनों रात करके अपनी परवाह ना करके, अपने घर वालों की परवाह ना करके लोगों की सेवा कर रहे हैं और जा करके मरीजों को उनके घर जा करके देख रहे हैं, लेके आ रहे हैं, अपनी जान को खतरे में डाल करके उनके साथ इस तरह की हरकतें करते हैं कुछ लोग, जिनके चक्कर में आप समझ लिए कि सारे लोग उसमें बदनाम होते हैं। ये इस तरह की एक घटना मुरादाबाद में हुई थी, उसके बाद एक कानपुर में हुई। तो इस तरह की घटनाएं होती रहती हैं, तो ये इसके लिए एक बहुत अच्छा कानून बनाया है। इसके अलावा योगी जी जावेद मोइन जी, थोड़ा सा समय का पाबंदी है, आपको शुक्रिया, आपको बहुत बहुत धन्यवाद, आपने हमको ये किया है। तो मैं जावेद मोइनक विदाय दिছোঁ আৰু তাৰ লগতে মই এতিয়া লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি পিছত আমি সংযুক্ত হ'ম ডুবাইৰ পৰা গীতিকা দত্ত, তাৰ লগতে আমি যুক্তৰাষ্ট্ৰৰ পৰা থাকিব আমাৰ সৈতে ৰাণী নেওগ অধিকাৰী, প্ৰাগ নিউজৰ প্ৰাক্তন সাংবাদিক। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ। আজি আমি দৰবাৰত আমাৰ যিটো মানৱ স্থানান্তৰ বিভিন্ন প্ৰান্তত বহিৰাজ্যত আবদ্ধ লোকসকলক আমাৰ অসমলৈ অনাৰ কাৰণে যিটো বৃহৎ এটা অভিযান চলিছে, এই অভিযানটোৰ বিষয়ে কথা পাতি আছোঁ। তাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা প্ৰৱাসী অসমীয়াসকলৰ তেওঁলোকৰ পৰা COVID-19 পৰিস্থিতি বুজ লৈ আছোঁ। মই পোনে যাম এতিয়া। আমাৰ সৈতে আছে ডুবাইৰ পৰা গীতিকা দত্ত, তেওঁ ডুবাইৰ পৰা থাকিব। তাৰ লগতে থাকিব যুক্তৰাষ্ট্ৰৰ পৰা বষ্টনৰ পৰা ৰাণী নেওগ অধিকাৰী। ৰাণী নেওগ আমাৰ প্ৰাক্তন প্ৰাগ নিউজৰ সাংবাদিক। ৰাণী বৰ্তমান আমেৰিকাত আছে। ৰাণীৰ পৰা মই জানিব বিচাৰিম, কিন্তু মই পোনে যদি ৰাণীৰ সৈতে সংযুক্ত হৈছেনে? ৰাণীৰ সৈতে আমি অলপ খন্তেক সময় পিছতে সংযুক্ত হ'ম, কিন্তু এতিয়া মই গৈছোঁ গীতিকা দত্ত আছে ডুবাইত। গীতিকা, মই ডুবাইৰ শেহতীয়া পৰিস্থিতি, ডুবাইত কি ধৰণৰ পৰিৱেশ বিৰাজ কৰিছে সেয়া মই গীতিকা জানিব বিচাৰিছোঁ, ডুবাইৰ চিটুৱেশ্যন। হয় প্ৰণয় দা, মই বৰ্তমান ডুবাই এখন পাৰ্ক এখনৰ বাহিৰত ৰৈ আছোঁ। আৰু ডুবাইত আজি কেইদিনমানৰ আগৰ পৰা লকডাউনটো অলপ ইজ কৰি দিয়া হৈছে। পাৰ্কছবিলাক পিছে খোলা নাই, বন্ধ আছে, আপোনালোকে দেখিব পাইছে, খালী হৈ আছে। মলছ কিছুমান খুলি দিছে, অফিচ কিছুমান খুলি দিছে, কিন্তু অফিচতো হাৰ্ডলি 10 to 15% মানুহ যাব পাৰে। আৰু মলছবিলাকতো আপোনাৰ থাৰ্মেল স্কেনাৰ, অফিচবিলাকতো চবতে লগাই দিছে, আচলতে চব জেগাতে থাৰ্মেল স্কেনাৰ লগাই দিছে। ইনফেক্ট পাৰ্লাৰ্ছবিলাকতো লগাই দিছে, য'ত থাৰ্মেল স্কেনাৰ নাই তাত থাৰ্মোমিটাৰ লৈ ষ্টাফৰ মানুহ ৰখি পেলাই তেনেকৈ চেক কৰিছে। আৰু ডুবাই বুলি নহয়, UAE এতিয়ালৈকে ৱৰ্ল্ডত থাৰ্ড আপোনাৰ এখন কাণ্ট্ৰি য'ত হাইষ্ট COVID-19 টেষ্টিং হৈছে। 1 মিলিয়নতকৈ বেছি মানুহৰ এতিয়ালৈকে টেষ্টিং কৰিছে। আৰু কেইটামান ফেক্টছ মই লিখি লৈছোঁ ক'বলৈ। মিডল ইষ্টত টোটেল 18খন কাণ্ট্ৰিজ আছে। তাৰ ভিতৰত 3খন যিখন ৱৰ্ষ্ট এফেক্টেড বাই COVID-19 হৈছে ইৰাণ, বাহৰেইন আৰু কুৱেইট। তাৰ ভিতৰত আকৌ 3খন এনেকুৱা কাণ্ট্ৰিও আছে য'ত COVID-19 এফেক্ট তেনেকৈ হোৱা নাই, বা আপুনি COVID-19 ফ্ৰী কাণ্ট্ৰি বুলি ক'ব পাৰে মিডল ইষ্টত। সেইকেইখন হৈছে চিৰিয়া, টাৰ্কি আৰু য়েমেন। আৰু এতিয়া যেনেকৈ ৰমজান মাহ চলি আছে, চাউদি আৰবিয়াত মাক্কা মাদিনা বৰ্তমান টুৰিষ্টৰ কাৰণে বন্ধ কৰি দিয়া হৈছে। লোকেল মানুহৰ কাৰণেও বন্ধ কৰি থোৱা আছে, আচলতে কমপ্লিটলি বন্ধ। আমাৰ UAE মস্কবিলাক এতিয়া বন্ধ কৰি থোৱা হৈছে। ৰমজান মাহত নৰ্মেলি ইভিনিং ইফতাৰৰ প্ৰেয়াৰৰ পিছত মানে ডাঙৰ ইয়াত টেণ্ট লাগে আৰু মানুহবিলাকক খাবলৈ দিয়ে। এতিয়া সেইবিলাক চব বন্ধ কৰি থোৱা হৈছে। আৰু ডুবাইত এতিয়ালৈকে 15,000 পজিটিভ কেছেছ হৈছে। তাৰ ভিতৰত কিন্তু ৰিকভাৰী ৰেটটো খুবেই বেছি ভাল। ইয়াত 3,000
তাতকৈ এপ্ৰক্সিমেটলি 3000 মানুহৰ ৰিকভাৰী হ'ল আৰু 149টাহে ডেথ হৈছে এতিয়ালৈকে। সেয়া আছিলে ডুবাইৰ পৰা গীতিকা। মই গীতিকাৰ জানিম, গীতিকাৰ লগত আৰু এটা কথা পাতিবলগীয়া আছে যে ডুবাই গীতিকাই কৈছে 15,000 লোক তাত আক্ৰান্ত হৈছে, তাৰে 3,000 লোক ইতিমধ্যে আৰোগ্য হৈছে। কিন্তু গীতিকাৰ মই এই কথা জানিব বিচাৰিছোঁ, তাত যিসকল ভাৰতীয় মধ্যপ্ৰাচ্যত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক তেওঁলোকক স্থানান্তৰ কৰাৰ কাৰণে ভাৰত চৰকাৰে এটা বৃহৎ অভিযান আৰম্ভ কৰিবলৈ ওলাইছে, যাৰ কাৰণে ভাৰত চৰকাৰে ইতিমধ্যে এয়াৰ ইণ্ডিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন বিমান পৰিবহণ সংস্থাৰ বিমানসমূহ বুক কৰিছে, য'ৰ জৰিয়তে মধ্যপ্ৰাচ্যত আবদ্ধ হৈ থকা ভাৰতীয়সকল অসমলৈ বা ভাৰতবৰ্ষলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰিব। গীতিকা, এই বিষয়ত কি খবৰ আছে গীতিকা? এইখিনিতে আৰু এটা খুবেই ইম্পৰ্টেণ্ট কথা এটা মই ক'ব বিচাৰিছোঁ। ইয়াত প্ৰায় 2 লাখমান ভাৰতীয় মানুহ আছে যিবিলাক ইয়াৰ পৰা ঘূৰি যাব বিচাৰিছে। কিছুমান টুৰিষ্টো আছে আৰু কিছুমান মানুহ আছে যাৰ চাকৰি গ'ল, আৰু কিছুমান এনেকুৱা প্ৰব্লেমত থকা মানুহখিনিৰ কাৰণে এতিয়া ইয়াৰ পৰা ঘূৰি যোৱাটো এটা প্ৰচেষ্টা চলাই আছে গভৰ্ণমেণ্টে। আৰু তাৰ কাৰণে কিন্তু তেওঁলোকে প্ৰথমতে নিজৰ নাম, নম্বৰ, এড্ৰেছ এইবিলাক ইণ্ডিয়ান এম্বেচিত গৈ ৰেজিষ্টাৰ কৰিব লাগিব। আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ স্পেচিয়েল ফ্লাইট দিব তেওঁলোকক, কিন্তু এনেকুৱা নহয় যে এইটো ফ্ৰী, তেওঁলোকে নিজে টিকেট কৰি পেলাইহে যাব লাগিব। চ' এনেকুৱা কিছুমান প্ৰচেষ্টা চলি আছে যাতে মানুহখিনি ইয়াৰ পৰা আহিব পাৰে। আচলতে ইতিমধ্যে ডুবাইৰ লগতে মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশৰ অসংখ্য ভাৰতীয় লোক আছে, কেইবা লাখ লোক আছে। সেই লোকসকলেও আমাৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিব বিচাৰিছে। তেওঁলোকক কিন্তু প্ৰত্যাৱৰ্তন কাৰণে ইতিমধ্যে এয়াৰ ইণ্ডিয়া বিশেষ বিমানৰ ব্যৱস্থা কৰিছে। মই অকণমান ডুবাইখন যদি সম্ভৱ হয়, মই এবাৰ অনুৰোধ কৰিম গীতিকাক যে ডুবাইখন যদি সম্ভৱ ডুবাইখন দেখুৱাবৰ কাৰণে আৰু ডুবাইৰ শেহতীয়া পৰিস্থিতি জনাবৰ কাৰণে। আপোনালোকক শ্বেখ জায়েদ ৰোডলৈ লৈ যাম। শ্বেখ জায়েদ ৰোডটো খুবেই এটা ইম্পৰ্টেণ্ট UAEৰ এটা ৰাস্তা হয়, য'ত গোটেইকেইখন এমিৰেটছত কানেক্ট কৰিছে। আৰু তাৰ কেনেকুৱা পৰিৱেশটো লকডাউন ইউজ কৰাৰ পিছত কেনেকুৱা পৰিৱেশটো মই সেইটো দেখাবলৈ যাম। আৰু কেইটামান মই স্পেচিয়েল লোকেশ্যন দেখাম, যেনেকৈ বুৰ্জ খালিফা। মই যিমানখিনি পাৰোঁ দেখাবলৈ বিচাৰিম। আৰু মই ডুবাই মলত লৈ যাম, আপোনালোকক অলপ দেখাব বিচাৰিম। ডুবাই মল ৱৰ্ল্ড লাৰ্জেষ্ট মল হয় আৰু এটা খুবেই ফেমাছ টুৰিষ্ট স্পট হয়। চ' মই তালৈও আপোনালোকক লৈ যাম আৰু অলপ দেখাব বিচাৰিম যে কেনেকুৱা এতিয়া তাৰ পৰিৱেশটো। আমি বৰ্তমান মেইন শ্বেখ জায়েদ ৰোডত আছোঁ এতিয়া। বুৰ্জ খালিফা আপোনালোকে হয়তো দেখি পাইছে কেমেৰাত, মই জুম কৰি দেখাইছোঁ। এয়া দেখিছে লকডাউন ইউজ কৰাৰ পাছত ইমানখিনি, কিন্তু নৰ্মেলি ইয়াতকৈ বহুত বেছি ট্ৰেফিক হয়। ইয়াতো ষ্টে ছেফ লিখা আছে, ষ্টে হোম, এনেকুৱা বৰ্ডতবিলাকত। নৰ্মেলি এইটো খুব এটা ভিৰ ভাৰ ৰাস্তা হয়, ইয়াতকৈ বহুত বেছি ট্ৰেফিক থাকে। আমি শ্বেখ জায়েদ ৰোডতে আছোঁ আৰু এইটো ৰাস্তা শ্বাৰজাহ ফালে যায়, বৰ্ডখনত যেনে দেখুৱাই গৈছে। আৰু অপজিট ৰাস্তাটো এইফালে মেট্ৰ' ষ্টাৰ্ট কৰিছে, মেট্ৰ' চলি আছে, আপোনালোকে দেখিব পাইছে। ওপৰৰ এখন মেট্ৰ' লাইন হয়, মেট্ৰ' চলি আছে। অপজিট ৰাস্তাটো আবুধাবি ফালে যায়। এইটো ৰাস্তা খুব ভিৰ ভাৰ ৰাস্তা হয়। আমি টুৱাৰ্ডছ ডাউন টাউন গৈ আছোঁ। এই এৰিয়াটো প্ৰায় ডাউন টাউন পালোহি আমি। আৰু এই এৰিয়াটো খুব পশ এৰিয়া হয় আৰু ইয়াত খুব বেছি ভিৰ হয়। আজিকালি ইয়াত ট্ৰেফিক ইয়াতকৈ বহুত বেছি হয়। আজি প্ৰায় 50% মানেহে ট্ৰেফিক আছে। এইখিনি ডুবাই ডাউন টাউন। ইয়াৰ মাজতে বুৰ্জ খালিফাটো আছে। এয়া বৰ্তমান আমি বুৰ্জ খালিফাৰ ওচৰত আছোঁ। ইয়াত খুব ফেমাছ বুৰ্জ খালিফাৰ যিটো ডুবাই মলৰ, আচলতে এইটো ডুবাই মল হয়, মই আপোনালোকক দেখাইছোঁ ডুবাই মল। আৰু ডুবাই মলৰ বাহিৰত এয়া বুৰ্জ খালিফা। বুৰ্জ খালিফাৰ ফেমাছ যিটো ফাউণ্টেইন শ্ব' হয়, ইয়াত এইকেইদিন কৰোণাৰ কাৰণে বন্ধ আছে। ৱৰ্ল্ড ফেমাছ ফাউণ্টেইন শ্ব' এটা হয় আবেলি 6টা বজাৰ পৰা সদায় ৰাতি 11টালৈকে, কিন্তু বৰ্তমান বন্ধ আছে। আৰু এইখিনি খুব টুৰিষ্টে বা ইয়াৰ ৰেচিডেঞ্চৰ মানুহৰ মানে খুব ভিৰ ভাৰ থাকে, কিন্তু বৰ্তমান কৰোণাৰ কাৰণে একেবাৰে ঠাণ্ডা পৰিৱেশ। এইটো আমি এতিয়া বৰ্তমান ডুবাই মলৰ ভিতৰত আছোঁ আৰু মলটো গোটেইবোৰ দোকান খোলাই আছে, কিন্তু মানুহ বেছি নাই, আপোনালোকে দেখি পাব হৈছে। নৰ্মেলি
টুৰিষ্টে ভৰি থাকে এইখন জেগা খুব ভিৰ ভাৰ এটা মল এইবিলাক ৰেষ্টুৰেণ্ট হয় কিন্তু ৰামাদানৰ সময়ত এনেকৈ কলা কাপোৰে ঢাকি দিয়া যায় যাতে মুছলিম কমিউনিটি মানুহখিনিয়ে যাতে দেখা নাপায় তেওঁলোক ৰমজানৰ যিটো তেওঁলোকে গীতিকাক আচলতে ধন্যবাদ জনাইছোঁ আমাৰ সময় প্ৰায় শেষ হৈ আহিলে গীতিকা দত্ত তেওঁ ডুবাইৰ পৰা বৰ্ণালে আৰু আমি দানিনক অধিকাৰীৰ সৈতে যুক্তৰাষ্ট্ৰত আছিলে তেওঁৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিছিলোঁ কিন্তু কাৰিকৰী কাৰণত তেওঁৰ সৈতে সংযোগ স্থাপন সম্ভৱ হৈ নুঠিলে যিনক আজি আমি আমাৰ সামগ্ৰিকভাৱে আমি যিটো সমগ্ৰ আমাৰ ৰাজ্যৰ বাহিৰত থকা প্ৰব্ৰজিত যিসকল লোক আছিলে তেওঁলোকক অনাৰ কাৰণে যিটো প্ৰচেষ্টা চলিছে এটা বৃহৎ অভিযান আৰু যিসকল লোকে এই অভিযানত জড়িত সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিবলৈ তেওঁলোকে দিনে নিশাই কাম কৰি এই লোকসকলক অনাৰ এটা দীঘলীয়া প্ৰচেষ্টা এটা সুচাৰুৰূপে সম্পন্ন কৰাৰ পথত তেওঁলোক আগবাঢ়িছে তাৰ কাৰণে এই প্ৰচেষ্টাৰ এই অভিযানৰ লগত যিসকল জড়িত তেওঁলোক ধন্যবাদৰ পাত্ৰ ইতিমধ্যে চৰকাৰে এটা কথা কৈছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এই কথা সদৰি কৰিছে এইবাৰৰ পৰা লকডাউন যোনে ভংগ কৰে তাৰ বিৰুদ্ধে চৰকাৰ আৰু অধিক কঠোৰ হ'ব আৰু ফেচ মাস্ক যিখন দিছে এইখন যদি কোনোবাই পৰিধান নকৰি ৰাস্তাত ওলায় তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল'ব এইটো ঘোষণা কৰিছে আশা কৰিছোঁ যে সকলো ৰাইজে এই ক্ষেত্ৰত সহযোগ কৰিব আৰু আমি COVID-19 কৰোণাৰ বিৰুদ্ধে যিখন যুদ্ধ কৰি যুদ্ধত আমি সফল হ'ম এই কামনাৰে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ